পাৰহিউৰমলে স্বাগতম ষ্টুডিঅত মই পাপৰি আৰু আজি যেহেতু আংশিকভাৱে শিথিল কৰা হৈছে লকডাউন গতিকে এই সময়ছোৱাত কি খোলা আছে কি খোলা থাকিব বা কি খোলা নাথাকে হেয়া আমি সবিস্তাৰে জনাই আহিছো গতিকে আজিৰ দিনটোত বিশেষভাৱে কাৰ্যালয়সমূহ যেহেতু আজিৰ দিনটোৰ পৰা আৰম্ভ হৈছে 33% কৰ্মচাৰী আহিছে গতিকে কাৰ্যালয়সমূহত কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বিশেষভাৱে কাৰ্যালয়সমূহত প্ৰৱেশ কৰাৰ মুহূৰ্তত তাত হাত ধোৱা Sanitize করা মুখত মাস্ক লৈ আহা আদি কিছু নীতি নিৰ্দেশনা ইতিমধ্যে পূৰ্বৰেতে জাৰি কৰা হৈছিল সংবাদ মাধ্যম যোগে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই কথা ঘোষণা কৰিছিল বাস তেওঁলোকক দিয়া হৈছে অনানিয়াৰ বাবে গতিকে হে বাসসমূহত কেইটা সিট আছে আৰু কেইটা সিটত কেইজনকৈ লোক বা কাৰ্যালয় কৰ্মচাৰী তাত বহিব পাৰিব সোশ্যাল ডিসটেন্স মানি ৰাখি বা সামাজিক ব্যৱধান মানি ৰাখি তেওঁলোকে কেনেকৈ তাত বহিব হিয়া ইতিমধ্যে নিৰ্দেশনাত জাৰি কৰা হৈছে গতিকে আমাৰ সাংবাদিক হিৰক আমাৰ হৈতে আছে হিৰকে পোৱাৰ ভাগৰৰ পৰা আমাক দেখুৱাই গৈছে যে হসিবালৈ যি সকল কৰ্মচাৰী তেওঁলোক কেনে ধৰণে আহিছে পোৱা 6:30 বজাৰ যি শিফট তেওঁলোক কৰ্মচাৰী খুচকাৰি আহিছে পৰৱৰ্তী সময়ত 9 বজাৰ পূৰ্বে যি সকল কৰ্মচাৰী আহিছে তেওঁলোকে বাছত আহিছে আৰু পৰিবহণ বিভাগৰ পৰা বাছ দিয়া হৈছে যেহেতু কোনো ঠাইৰ পৰা ষ্টাফ বাছ আছিল আৰু আহি তেওঁলোকে প্ৰৱেশ পথত কেনে ধৰণে কিহৰ সন্মুখীন হৈছে প্ৰৱেশ পথত তেওঁলোকে হাত ধুবলৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে প্ৰৱেশ পথতে তেওঁলোকক হাত ধোৱাৰ অন্তত তেওঁলোকৰ বাবে স্যানিটাইজাৰ তাত মজুত ৰখা হৈছে আৰু মুখত মাস্ক পৰিধান কৰি তেওঁলোকক প্ৰৱেশ কৰিবলৈ দিয়া হৈছে মাস্ক মুখত পৰিধান কৰি তেওঁলোকক কাম কৰিবলৈ দিয়া হৈছে আৰু 5 জনতকৈ অধিক লোক একেঠাইত গোট খাব নোৱাৰিব বুলি নিৰ্দেশনা জাৰি কৰা হৈছে গতিকে আংশিক শিথিলতাৰ মাজেৰে এনে ধৰণে কাম-কাজ আৰম্ভ হ'ব বুলি ইতিমধ্যে ঘোষণা কৰা অনুসৰি আজিৰে পৰা আংশিকভাৱে শিথিল কৰা হৈছে হিৰকৰ এক প্ৰতিবেদন আমি আগবঢ়াম এইখিনিতে উপস্থিত আছে অসম সচিবালয় পুৱাৰ পাৰ প্ৰত্যেকটো দৃশ্য দেখাই আছে যেহেতু আজি পৰা অসম সচিবালয়ৰ চৰকাৰী যিবোৰ কাৰ্যালয় সেই কাৰ্যালয়বোৰ খোলা হৈছে আৰু 228টা দিনৰ মূৰত আজি যেহেতু কাৰ্যালয়বোৰ খোলা হৈছে আৰু কাৰ্যালয়সমূহ খোলা ক্ষেত্ৰত বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে মোক এই ক্ষেত্ৰত ক'ব বিচাৰিম যে প্ৰথমে তেওঁলোকৰ যিবোৰ কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকলে ব্যক্তিগত বাহন কোনো পধ্যে আনিব নোৱাৰিব তেওঁলোকক চৰকাৰী বাছ দিয়া হৈছে আৰু অসম সচিবালয়ৰ ক্ষেত্ৰত 8খনকৈ বাছৰ ব্যৱস্থা কৰা হৈছে সেই 8খনকৈ বাছত তেওঁলোকৰ এখন বাছত 17 জনকৈ যাত্ৰী বা 17 জনকৈ যি কৰ্মচাৰী সেই কৰ্মচাৰী আহিব পাৰিব বিভিন্ন স্থানৰ যিবোৰ বাছৰ নিৰ্দেশনা সেই নিৰ্দেশনাসমূহ প্ৰত্যেক দিনাই চৰকাৰীভাৱে বা বিজ্ঞাপন প্ৰস্তুত কৰিব বা বাতৰি কাকত দিয়া হ'ব বুলি ইতিমধ্যে স্পষ্টকৈ প্ৰকাশ কৰিছে আৰু এই মুহূৰ্তত মই সচিবালয়ৰ পৰিৱেশ দেখাই আছো সচিবালয়ত দেখিছে আপোনালোকে প্ৰথমে ইয়াত যিসকলে কৰ্মচাৰী আহিব সেই কৰ্মচাৰীসকলৰ চেনিটাইজেশ্যনৰ ব্যৱস্থা কৰা হৈছে হাত ধুব লাগিব তাৰপিছত ইয়াত চেনিটাইজেশ্যন কৰিব লাগিব আৰু যিবোৰ নিৰ্দেশনা বা যিবোৰ বিজ্ঞাপন কৰোনা ভাইৰাছ সম্পৰ্কীয় যিবোৰ বিজ্ঞাপন সেই বিজ্ঞাপনসমূহ দিয়া হৈছে আৰু তাৰ পিছতে তেওঁলোকক ভিতৰত প্ৰৱেশ কৰিব দিয়া হৈছে আৰু সম্পূৰ্ণ ব্যৱস্থা কৰা হৈছে যেহেতু আই কাৰ্ড তেওঁলোকে পৰিধান কৰিব লাগিব বিভিন্নজন লোক আহিছে যেহেতু 8খন বাছত আহিছে বা 8খন বাছত যিসকল কৰ্মচাৰী আহিছে তেওঁলোকৰ সৈতে কথা পাতিব বিচাৰিম এনেদৰে প্ৰথমতে হাত ধুব লাগিব হাত ধুই পেলানি বেছিঙত হাত ধুই পেলানি চেনিটাইজেশ্যনৰ ব্যৱস্থা কৰা হৈছে ক'ৰ পৰা আহিছে অকণমান খানাপাৰা বাছত আহিলে যেহেতু বহু দিনৰ মূৰত আজি কাৰ্যালয় খুলিছে কেনেকুৱা লাগিছে আৰু কি ক'ব ঠিকে লাগিছে দিয়ক আৰু এই মুহূৰ্তত মই সচিবালয়ৰ সন্মুখৰ ভাগৰ পৰিৱেশ দেখাই আছো পুৱাৰ ভাগৰ পৰা তেওঁলোকৰ লগত কথা পাতিব বিচাৰিম ক'ৰ পৰা আহিছে আপুনি মই জয়নগৰ বহুত দিনত কাৰ্যালয় খুলিছে যিবোৰ কাম স্থবিৰ হৈ আছিলে সেইবোৰ কেনেদৰে আগবঢ়াব বুলি আহিছে আগবঢ়াব চাওঁ আজি অফিচত আহিছোঁ প্ৰথম দিন গতিকে গৈ পেলাই চালেহে বুজিব পাৰিম এনেইতো বহুতখিনি পেণ্ডিং আছেই এইখিনি আমি কেনেকৈ এতিয়া আগবঢ়াব পাৰোঁ চাই লওঁ অফিচত গৈ পেলাই আৰু বহুত দিনৰ মূৰত হয়তো আপুনি ওলাই আহিছে কেনেকুৱা লাগিছে আজি ঘৰতে থাকিব আজি অলপ মানে আনইজি ফিল কৰিছোঁ নকৰা নহয় তথাপিও আমাৰ বিশেষকৈ আমাৰ ষ্টেট গভৰ্ণমেণ্ট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্ট তেওঁলোকে যিখিনি ষ্টেপ লৈছে তাৰ কাৰণে আপোনালোকৰ মাধ্যমেদি মই বহুতখিনি সহস্ৰ প্ৰণাম লগতে তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু বৰ্তমান যি পৰিস্থিতি চাই পেলাই আমাৰ ইয়াত যিখিনি হ'ব লাগিছিল একমাত্ৰ চৰকাৰৰ পদক্ষেপৰ কাৰণে এইখিনি বহুতখিনি হাম কাটিলে শীতলতাটো কিছু সময়ত লাগে সকলোতেতো শীতলতাটো দিব নোৱাৰে যিটো নেকি অত্যাৱশ্যকীয় সামগ্ৰী সেইবিলাকত থাকিব আৰু গতিকে সকলোৱে চৰকাৰ চলিব লাগিব দেশখন ৰক্ষা হ'ব লাগিব দেশ ৰক্ষা হ'লে মানুহ প্ৰথমতে বাচিব লাগিব তাৰপিছতে সকলোখিনি আহিব ধন্যবাদ থাকিল ক'ৰ পৰা আহিছে আপুনি পাঞ্জাৱ আহিব বহুদিন ঘৰতে থাকিবলগীয়া হৈছিল ছাৰ ওলাই আহিব লগা হৈছে আজি কেনেকুৱা পাইছে আজি আহি ভালে লাগিছে বহুত দিনৰ মূৰত আহিব পাৰিছোঁ আৰু এইটো হেৰিৰ কাৰণে বৰ অসুবিধা এটা হৈ আছিলে আৰু এইটো পদক্ষেপ যিটো লৈছে চৰকাৰে মেইনটেইন দূৰত্ব ৰাখি পেলাই এৰি কৰিব দিছে এইটো কাৰণে আমি সুখী
ধন্যবাদ থাকিল আৰু সকলোৱে মই কৈছোঁ যে সামাজিক দূৰত্ব বৰ্তাই ৰাখিব লাগিব সকলো কৰ্মচাৰী আৰু এনেদৰে যেনেদৰে মাস্ক ব্যৱহাৰ কৰিছে বা মাস্ক পৰিধান কৰিব লাগিব এনেদৰে প্ৰথমতে যি সচিবালয়ৰ সন্মুখত প্ৰৱেশ কৰাৰ লগে লগে তেওঁলোকে হাত ধুব লাগিব তাত চেনিটাইজেশ্যন কৰাব আৰু লগতে বিভাগবোৰ যিবোৰ বিভাগ আছে সেই বিভাগত প্ৰৱেশ কৰাৰ লগে লগে তেওঁলোকে চেনিটাইজেশ্যনৰ ব্যৱস্থা কৰিছে অসম সচিবালয়ে মুঠৰ ওপৰত ক'বলৈ গ'লে যিবোৰ স্থবিৰ হৈ আছে কাম সেই স্থবিৰ হৈ থকা কাম কাজবোৰ পুনৰ আজিৰ পৰা আৰম্ভ হ'ব আৰু এক নতুন গতি লাভ কৰিব বুলি ক'ব পাৰি আৰু যিহেতু ৰাজহ ক্ষেত্ৰতে হওক বা অন্যান্য যিবোৰ ক্ষেত্ৰ হওক সেই ক্ষেত্ৰতো যথেষ্ট স্থবিৰ হৈ আছিলে সেই স্থবিৰ হৈ কাম কাজবোৰ পুনৰ আজি সচিবালয় বা চৰকাৰী কাম কাজ যিবোৰ আৰম্ভ হ'ব সেই তাৰ পৰা নতুন গতি লাভ কৰিব বুলি সকলোৱে ধাৰণা কৰিছে হয় হিৰক ধন্যবাদ জনাইছো আৰু এয়া সচিবালয়ৰ সন্মুখৰ পৰা হিৰকে আমাক জনালে আমি আজিৰ দিনটোৰ শিথিলতা সন্দৰ্ভতো আমি কথা পাতি যাম আমাৰ সাংবাদিকসকল বিভিন্ন প্ৰান্তত আছে তেওঁলোকে আমাক আজিৰ দিনটোৰ পৰিৱেশ দেখুৱাব কেৱল কাৰ্যালয় বুলিয়ে নহয় সমান্তৰালভাৱে কেনেধৰণে বাহনসমূহ চলিছে কেনেধৰণে কৃষি কৰ্ম চলিছে কেনেধৰণে শ্ৰমিকে কাম কৰিবলৈ আৰম্ভ কৰিছে এই সকলোবোৰ আমাক দেখুৱাই যাব আমাৰ সাংবাদিকসকলে কিন্তু এই মুহূৰ্তত মই ষ্টুডিঅ'লৈ আহিম ডক্টৰ জ্যোতিৰ্ময় চৌধুৰী আমাৰ সৈতে আছে আৰু লগতে ডক্টৰ জ্যোতিৰ্ময় চৌধুৰী হৈছে ৰাজ্যিক পৰামৰ্শদাতা গতিকে তেওঁ জনাব আৰু বহু কথা আয়ুৰ্বেদিকৰ সন্দৰ্ভত যদি আপোনালোকৰ সুধিবলগীয়া কিবা প্ৰশ্ন থাকে তেতিয়াহ'লে আপোনালোকে আমালৈ ফোন কৰিব পাৰে গতিকে কোভিড-19 সন্দৰ্ভত আমি কথা পাতিম কিন্তু আয়ুৰ্বেদিক চিকিৎসা বা আয়ুৰ্বেদিক হিচাপত আমি কেনেধৰণে আমি যি দৈনন্দিন কাম কাজ কেনেকৈ চলাই নিম যাতে আমি বাচি থাকিব পাৰোঁ সেই সন্দৰ্ভত আজি আমি কথা পাতিম গতিকে সুধিবলগীয়া প্ৰশ্ন থাকিলে আপোনালোকে আমালৈ ফোন কৰিব পাৰে স্বাগতম জনাইছোঁ আপোনাক আৰু যিহেতু আমি প্ৰায় বহুখিনি কথাই পাতিছোঁ কোভিড-19 সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ৰাইজ কেনেকৈ সতৰ্ক হৈ থাকিব কি খাব কি নাখাব কেনেকৈ থাকিব আৰু লকডাউন দিয়াৰ পাছৰ পৰা ৰাইজে ইমানখিনি বুজি পাইছে যে কেনেধৰণে সাৱধানতা অৱলম্বন কৰিব আয়ুৰ্বেদ শাস্ত্ৰ বা আয়ুৰ্বেদ ট্ৰিটমেণ্টৰ ওপৰত ইতিমধ্যে প্ৰধানমন্ত্ৰীগৰাকীয়েও বহুকেইটা কথা কৈছে ইমিউনিটি চিষ্টেম ষ্ট্ৰং কৰিবৰ বাবে মই আপোনাৰ পৰা আৰু অধিক জানিব বিচাৰিম হয় আয়ুৰ্বেদ শাস্ত্ৰৰ গোটেই সিদ্ধান্তটোৱে হ'ল মানে দুটা প্ৰিন্সিপলৰ ওপৰত বেছ কৰে এটা হ'ল স্বাস্থ্যৰ ৰক্ষা কৰা আৰু ৰোগৰ নিৰাময় কৰা এতিয়া আমাৰ এই যিটো পৰিৱেশ কোভিড-19 কাৰণে যিটো পৰিৱেশ সৃষ্টি হৈছে এইটো আয়ুৰ্বেদ শাস্ত্ৰত এটা জনপদ ধ্বংস বুলি কোৱা হৈছে মানে মই অকণমান আপোনাক ৰখাম আমাৰ এগৰাকী সাংবাদিক জ্যোতিৰ্ময় চক্ৰৱৰ্তী ধুবুৰীৰ পৰা সংযুক্ত হৈ আছে কিন্তু বতৰ খুব বেয়া গতিকে আমি তেওঁৰ ওচৰলৈ এবাৰ যাম তেওঁৰ পৰা আমি আজিৰ দিনটো খবৰ লাভ কৰি পুনৰ মই আপোনাৰ ওচৰলৈ আহিম আমি সবিস্তাৰে আলোচনা কৰিম জ্যোতিৰ্ময় চক্ৰৱৰ্তী আপুনি আমাৰ সৈতে পোনপটীয়াকৈ সংযুক্ত হৈ আছে ইতিমধ্যে আমি জনাইছোঁ আপুনি জনাইছে যে ধুবুৰীত শিথিল কৰা নহ'ব কাৰণ ধুবুৰী ৰেড জন গতিকে তেনে কথাত আৰু কিছু কথা আহি পৰিছে বা কৃষকসকলৰ এতিয়াৰ পৰা কিছু সুবিধা আহি পৰিছে অন্যান্য কিছু আনুষংগিক সুবিধা আছে সকলোবোৰৰ পৰা বঞ্চিত এতিয়া ধুবুৰী জ্যোতিৰ্ময় নিশ্চয়কৈ পাপৰি এই মুহূৰ্তত এটা কথা ক'ব লাগিব মূলতঃ যেহেতু কৃষি প্ৰধান জিলা ধুবুৰীত কিন্তু কৃষকৰ যথেষ্ট অসুবিধা হৈছে আৰু কৃষকে উৎপাদিত সামগ্ৰী আসলে বিক্ৰী কৰিব পৰা নাই তাৰ কাৰণে কিন্তু বেছি অসুবিধাত পৰিছে বিভিন্ন অঞ্চলত উৎপাদিত সামগ্ৰী বৰ্তমান লৈ যাব পৰা নাই এনেকুৱা কিছু অঞ্চলো আছে য'ত আচলতে যোগাযোগ ব্যৱস্থা এই মুহূৰ্তত নাই কাৰণ লকডাউনৰ কাৰণে সম্পূৰ্ণভাৱে যোগাযোগ ব্যাহত হৈ আছে তাৰ কাৰণে বহু অসুবিধাৰ সন্মুখীন হৈছে কৃষকসমূহে আৰু এটা কথা পাপৰি ক'ব লাগিব আজি যিহেতু কালি এটা আচলতে ঘোষণা এটা হৈছিল যে কিছু শিথিলতা অনা হ'ব মানুহে হয়তো কিছু মানুহ বুজিবলৈ ভুল কৰিলে আমি ৰাতিপুৱা এই কথাটো উল্লেখ কৰিছিলোঁ এই মুহূৰ্তত আমাৰ পিছফালে যে আপোনাৰ পথটো দেখা পাইছে কালিলৈকে কিন্তু এই লকডাউনৰ সময়ছোৱাত সম্পূৰ্ণ খালী আছিল কিন্তু এই মুহূৰ্তত কিছু লোক ওলাই আহিছে বিভিন্ন কামত তেওঁলোকে ওলাই আহিছে তেওঁলোকে হয়তো বুজিব পৰা নাই তেওঁলোকে শিথিলতাটো গুৱাহাটীত বা আন চহৰত যেনেকৈ দিয়া হৈছে তেনেকৈ হয়তো চিন্তা কৰিছে সেইকাৰণে ওলাই আহিছে আৰক্ষীৰ লগত ঠায়ে ঠায়ে বাৰে বাৰে তেওঁলোকৰ মানে আৰক্ষীৰ কঠোৰস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে কিছু মানুহ আৰক্ষীক দেখিলে লুকাভাকু খেলাৰ সেই প্ৰক্ৰিয়াটো এতিয়া অব্যাহত আছে দৌৰি গৈ ঘৰত সোমোৱা প্ৰক্ৰিয়া অব্যাহত আছে কিন্তু এটা কথা আমি স্পষ্টকৈ ক'ব বিচাৰোঁ যোনে আমাৰ টেলিভিছন এই মুহূৰ্তত চাই আছে ধুবুৰী যিহেতু ৰেড জোনত অসমৰ 5খন জিলাৰ ভিতৰত ধুবুৰী এখন জিলা সেই ৰেড জোনত থকা জিলা হিচাপে ধুবুৰীত কিন্তু কোনো ধৰণৰ শিথিলতা দিয়া হোৱা নাই আমি উপায়ুক্তৰ লগত যোগাযোগ কৰিছোঁ এতিয়ালৈকে কোনো ধৰণৰ শিথিলতা কোনো ব্যৱস্থা কৰা হোৱা নাই এই সমগ্ৰ ধুবুৰীত কি শিথিল কৰা হ'ব বা কোন খণ্ডত খুলি দিয়া হ'ব তাক লৈ এতিয়া ৰিভিউ যিখন মিটিং হোৱা কথা বা উপায়ুক্ত সিদ্ধান্ত লোৱা কথা তেনেধৰণৰ কোনো সিদ্ধান্ত এতিয়ালৈকে দিয়া নাই সেইকাৰণে লোকসকলে ভিতৰত থাকিবলৈ আহ্বান জনাইছে আৰু এটা কথা আপুনি প্ৰথমেই উল্লেখ কৰিছিল কৃষকৰ কথাটো কৃষকে কিন্তু এটা কথা যে প্ৰশাসনে কিছু এটা শিথিলতা দিছে যিটো হৈছে পেট্ৰল পাম্পৰ পৰা যিখিনি ডিজেল চালিত পাম্পেদি মানুহে পানী দিয়ে খেতিপথাৰত এই খেতিপথাৰত পানী দিয়াৰ ক্ষেত্ৰত কিন্তু পেট্ৰল পাম্পসমূহ খোলা ৰাখিছে প্ৰশাসনে আৰু কৃষকসকলে এজন কাৰণে আহি ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি মাস্ক পিন্ধি আহি পেলাই তেওঁলোকে লাগিলে প্ৰয়োজন তেওঁলোকে ডিজেলটো ঘৰলৈ লৈ যাব পাৰে সেই ব্যৱস্থা কিন্তু ইতিমধ্যে জিলা প্ৰশাসনে কৰিছে কিন্তু উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব পৰা নাই তাৰ কাৰণে কিন্তু কিছু সমস্যাত পৰিছে কৃষকসকল
জ্যোতিমা চক্ৰৱৰ্তী আপোনাক ধন্যবাদ জনাইছো ধুবুৰীত কিছু সমস্যাত পৰিছে কৃষকসকল গতিকে এনে ধৰণৰ ন খবৰ আমাৰ হাতলৈ আহি থাকিব জ্যোতিমা চক্ৰৱৰ্তী গতিকে এই মুহূৰ্তত কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটোৱে হৈছে যে ধুবুৰীত আংশিকভাৱে শিথিল কৰা হোৱা নাই লকডাউন ধন্যবাদ জ্যোতিমা চক্ৰৱৰ্তী পুনৰ আপোনাৰ ওচৰলৈ আহিছো আমি আধৰুৱা কৰি ৰাখিছিলো হয় নিশ্চয় নিশ্চয় এতিয়া আমাৰ হ'ল কি আমি ৰোগ প্ৰতিৰোধটো কেনেকৈ কৰিব পাৰোঁ আমাৰ ইমিউন চিষ্টেমটো যদি ষ্ট্ৰং হৈ থাকে আমি যিকোনো ভাইৰাছ বেক্টেৰিয়া আদিৰ এগেইনষ্টে আমি নিজৰ ক্ষমতাটো বৃদ্ধি হোৱাৰ লগে লগে সেইবিলাক ৰোগৰ বেক্টেৰিয়া আমাক ভাইৰাছে আক্ৰমণ কৰিব নোৱাৰিব কোভিড-19 এটা ভাইৰাছ যিবিলাক ৰোগৰ ব্যক্তিৰ ইমিউনিটিটো ষ্ট্ৰং তেওঁলোকক এফেক্ট কৰিব নোৱাৰে বা এফেক্ট কৰিলেও সি খুব কম হ'ব গতিকে আমাৰ কিছুমান প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াও তেওঁৰ যিটো 7টা আচৰণ বিধিত তাত 3 নম্বৰতে তেওঁৰ আয়ুৰ্বেদিক চিকিৎসাৰ মানে আয়ুৰ্বেদিক ইমিউনোমডুলেটৰীখিনি একচুৱেলি তেওঁ উপদেশ দিছে তাত আমাৰ আয়ুষ মন্ত্ৰালয়ৰ ভাৰত চৰকাৰে কিছুমান নীতি নিৰ্দেশনা নিৰ্ধাৰণ কৰি দিছে সেইটো হ'ল প্ৰথম আমি সাধাৰণভাৱে আমি কুহুমীয়া গৰম পানী গোটেই দিনটো সেৱন কৰি থাকিব পাৰোঁ আৰু এনেও যদি আমি চাব যাওঁ আমাৰ দৰে অসমৰ দৰে ঠাইত কিন্তু কুহুমীয়া গৰম পানী আমি গোটেই বছৰ জুৰিয়ে সেৱন কৰিব লাগে বিশেষকৈ খাদ্য খোৱাৰ পাছত আৰু আমি যোগাসন কৰিব লাগে আজিকালি বহুত ব্যক্তিয়ে যোগাসন নিজৰ দৈনিক জীৱন চৰ্চাৰ অংগ কৰি লৈছে গতিকে সেইটো আমি কৰিব লাগিব সেইটো আমি যিবিলাকে আমি কৰাও নাছিলোঁ গতিকে সেইটো আমি প্ৰত্যেকেই এডপ্ট কৰি লোৱাটো ভাল যে আমি দিনত কমেও আধা ঘণ্টাৰ পৰা 1 ঘণ্টা সময় যোগাসন প্ৰাণায়াম আদি কৰোঁ প্ৰাণায়াম কৰিলে বডিৰ ভাইটেল অক্সিজেন সেইটো বাঢ়ি যোৱাৰ লগে লগে আমাৰ কি হয় যিকোনো মানে শক্তিৰ বিৰুদ্ধে যুঁজাৰ ক্ষমতাটো বাঢ়ি যায় তো ভাইৰাছৰ এটা শক্তি যিটো আমাৰ শৰীৰত আক্ৰমণ কৰিব খোজে আৰু তাক আমি শৰীৰৰ শক্তিৰে প্ৰতিৰোধ কৰিব লাগে আৰু আমাৰ কিছুমান একদম সাধাৰণ ব্যৱস্থা যিবিলাক আমি সাধাৰণতে ব্যৱহাৰ কৰিও আছোঁ হালধি জিৰা ধনিয়া নহৰু আদা আদি আমি খাদ্যত ব্যৱহাৰ কৰিব লাগে কেতিয়াবা আমি কিছুমান চিন্তা কৰি যে এইবিলাক জাতীয় মছলা জাতীয় খালে শৰীৰৰ কিবা অপকাৰ কৰিব নেকি কিন্তু নিৰ্দিষ্ট পৰিমাণত খালে কোনো অপকাৰ নকৰে ই আমাৰ শৰীৰৰ ইমিউনিটিটো বৃদ্ধি কৰে ইমিউনিটি বৃদ্ধিৰ এটা মূল কথা হ'ল আমাৰ ডাইজেষ্টিভ কেপাচিটিটো আমাৰ অসমত সাধাৰণতে হালধি বা জিৰা ধনিয়া আদা নহৰু আমি প্ৰায় খাদ্যত আমি ব্যৱহাৰ কৰোঁ সেইবাবে চাগে আমাৰ অকমান এই ক্ষেত্ৰত নিশ্চিতভাৱে হেনেকুৱা ধৰণৰ আৰু এইটো আমাৰ ইয়াতে বুলি নহয় আমি ভাৰতবৰ্ষতো যদি চাওঁ বাকি দেশতকৈ ভাৰতবৰ্ষত এই যেটো কোভিডৰ যেটো আক্ৰমণ হৈ আছে ভাৰত এখন জনসংখ্যা বহুল দেশ হিচাপে যি পৰিমাণে হ'ব লাগিছিল তাতকৈ কম হৈছে আৰু খাদ্য প্ৰণালীৰ বাবে অলপ নিশ্চয় হেতু প্ৰভাৱ আছে অৱশ্যে এই বিষয়ত এতিয়া বিভিন্ন ধৰণৰ গৱেষণা আৰম্ভ হৈছে কোভিডৰ এগেইনষ্টে গতিকে আমি সব কথা এতিয়া ডাঠি ক'ব পৰা হোৱা নাই সময়ত ক'ব পৰা হ'ব আৰু লকডাউনৰ নিশ্চয় এই প্ৰসাৰটোত বাধাৰ সৃষ্টি কৰিছে আৰু হেতুৰ আমি সুফল নিশ্চিতভাৱে পাইছো এতিয়া কথাটো হ'ল আমি ক'ব খুজিছো যে এই হালধি জিৰা ধনিয়া নহৰু আমি এইবিলাক যিবিলাক সাধাৰণ মছলা এইবিলাকে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাটো বৃদ্ধি কৰাৰ মূলত হ'ল আমাৰ ডাইজেষ্টিভ কেপাচিটিটো বঢ়াই দিয়ে ডাইজেষ্টিভ কেপাচিটি মানে সাধাৰণ খাদ্য পাচন প্ৰক্ৰিয়াটোৱে নহয় আয়ুৰ্বেদৰ দৃষ্টিত ডাইজেষ্টিভ কেপাচিটি মানে যেটো আমাৰ পাচন প্ৰক্ৰিয়া হেতু আমাৰ বডিৰ মেটাবলিজম যেটো তাতো প্ৰভাৱ বিস্তাৰ কৰে আৰু বডিৰ মেটাবলিজম যদি আমাৰ ঠিকমতে হয় সব বস্তু তেতিয়া হলে আমি শৰীৰটো মানে সুন্দৰ হৈ থাকে শৰীৰটোত প্ৰত্যেকটো বস্তু সম অৱস্থাত থাকে শৰীৰটো যথেষ্ট শক্তিশালী হৈ থাকে আৰু তেতিয়া আমি যিকোনো ৰোগৰ পৰা আঁতৰি থাকিব পাৰোঁ অৰ্থাৎ এতিয়া যদি আমি আমালৈ বহু প্ৰশ্ন আহে বিশেষভাৱে খাদ্য সন্দৰ্ভত আহে গতিকে এই ক্ষেত্ৰত আমি পূৰ্বৰে পৰা কৈ আহিছিলোঁ যে খাদ্যৰ সৈতে হয়তো কোভিড-19ৰ বিশেষ এটা কোনো ধৰণৰ কথা নাহে কাৰণ বহুতে সুধিছিলে যে প্ৰথম অৱস্থাতে যেতিয়া কোভিড-19ৰ প্ৰসাৰ হৈছিলে বা সেই সময়ত কৰোনা ভাইৰাছৰ কথা আহিছিলে তেতিয়া বহুতে সুধিছিলে যে মাছ মাংস খাব পাৰিম নে নোৱাৰিম কিন্তু তাৰ পাছতে ওলাই পৰিলে যে তাত কোনো ধৰণৰ আসলে কথা নাহে বাধ্যবাধকতা নাই কিন্তু আয়ুৰ্বেদিক দিশেৰে যদি আমি চাওঁ তেতিয়াহ'লে আমি কি খাদ্য আমি দৈনিক দিনটোত আমি সেৱন কৰিলে বা খাদ্য গ্ৰহণ কৰিলে আমি বাচি থাকিব পাৰিম বা নিজকে ঠিক কৰি ৰাখিব পাৰিম যোগাসনটো আমি কৰাৰ কথাটো বাৰে বাৰে আহিছে কিন্তু খাদ্য তালিকাখন আমাৰ আসলতে ব্যক্তি অনুসৰি হয় ব্যক্তি অনুসৰি মানে আপোনাৰ নিজৰ শাৰীৰিক শক্তি অনুসৰি হজম শক্তি অনুসৰি আমি খাদ্য গ্ৰহণ কৰিব লাগে আমি সাধাৰণভাৱে যদি চিন্তা কৰোঁ খাদ্যটো আমাৰ এনেকুৱা হ'ব লাগে সুষম আমি নিউট্ৰিচিয়াছ মানে খাদ্য ল'ব লাগে কিন্তু নিউট্ৰিচিয়াছ খাদ্য প্ৰত্যেকটো আমি শৰীৰত হজম কৰিব পাৰিম নে নাই সেইটো আমাৰ প্ৰত্যেকজন ব্যক্তিৰ কাৰণে ভিন্ন ভিন্ন আৰু সেই ভিন্নতা অনুসৰি আমি নিজৰ খাদ্য অভ্যাসটো ঠিক কৰিব লাগে কাৰোবাৰ কাৰণে মাছ মাংস কণী গাখীৰ এইবিলাক অধিক পৰিমাণত ল'লে
অসুবিধা পাব পাৰে তেওঁৰ ডাইজেষ্টিভ কেপাচিটিটো কম মাছ মাংস খালে তেখেতে অসুবিধা পায় কিছুমানে গাখীৰ খালে অসুবিধা পায় তো তেওঁলোকে সেই বস্তুখিনি ব্যৱহাৰ কৰিব লাগে আৰু আমাৰ খাদ্যত প্ৰত্যেকটো বস্তুৰ সমাহাৰ ঘটিব লাগে ফল মূল শাক পাচলি এই মাছ মাংস কণী যিবিলাকে মাছ মাংস নাখায় তেওঁলোকে গাখীৰ পনীৰ ইত্যাদি খাব প্ৰত্যেকটো বস্তুৰ যেতিয়া সমাহাৰ ঘটিব প্ৰত্যেকটো বস্তুৰ পৰা আমাৰ শৰীৰে লাগতিয়াল বস্তুখিনি লৈ ল'ব গতিকে নিৰ্দিষ্টকৈ এইটোৱে খাব লাগে বুলি আমি একচুৱেলি কোৱাটো কথা নাই আৰু আমাৰ অসমত কি হয় আমাৰ চাৰিওফালে ইমানখিনি গছ-গছনি শাক পাচলি আছে আমি তাৰ পৰা সেইখিনি খালে মাছ মাংস নাখালেও বহুত একো ক্ষতি নহয় মাছ মাংসটো চৰকাৰে বন্ধ কৰিছিলে অকল এইটো কণ্টামিনেশ্যনৰ চান্সৰ কাৰণে পাব্লিক বেছি গেদাৰিং হ'ব বিভিন্ন ঠাইত মাছ মাংসৰ বজাৰত সেইটোৰ কাৰণে বন্ধ কৰিছিলে আদাৰৱাইজ মাছ মাংস খোৱাত কোনো বাধা নাই এতিয়া আমি তাৰ উপৰিও আমি এতিয়া খাদ্যৰ আমি ৰেগুলাৰ যিখিনি খাদ্য খাই আছো তাৰ উপৰিও আমি কি কৰিব পাৰো সাধাৰণতে আমাৰ মানুহে খায়েই এইখিনি আমি শবন প্লাস এসামুস কিন্তু এইখিনিতে যেহেতু আমি কৈ আছো যে আজি আংশিকভাৱে শিথিল কৰা হৈছে গতিকে এই ক্ষেত্ৰত কেনে ধৰণৰ পৰিৱেশে বিৰাজ কৰিছে য'ত য'ত শিথিল কৰা হৈছে ৰাইজে কেনেকৈ মানিছে নে জুমবান্ধি ওলাই আহিছে এই সন্দৰ্ভত সকলো আপডেট জনাব আমাৰ সাংবাদিক বলেন ভট্টাচাৰ্য আমাৰ সৈতে সংযুক্ত হৈ আছে বলেন আমি চৰকাৰী কাৰ্যালয় পৰিৱেশ আমাক দেখুৱালে হিৰকে গতিকে আনহাতে সাধাৰণ ৰাইজে কেনে ধৰণে এই আংশিক শিথিলতাৰ সুযোগ লৈছে নেকি বা অন্যান্য আৰু কি খবৰ থাকিব পাৰে বলেন আমি আপোনাৰ পৰা লাভ কৰিম বলেন পাপৰি এই মুহূৰ্তত উপস্থিত আছো সমাজ কল্যাণ বিভাগৰ মুখ্য সঞ্চালকৰ কাৰ্যালয়ত আৰু দেখিব পোৱা গৈছে যেহেতুকে দীৰ্ঘদিনৰ অন্তত প্ৰায় 27 দিনৰ অন্তত আজি আংশিকভাৱে চৰকাৰী কাৰ্যালয় খুলিছে আৰু তেনে অৱস্থাত এই মুহূৰ্তত আমি দেখুৱাইছো যে ইয়াত এই মুহূৰ্তলৈকে কোনো ধৰণৰ বিভাগীয় যিসকল শীৰ্ষ বিষয়া তেখেতসকল আহি উপস্থিত হোৱা নাই যদিও মাথোন এগৰাকী কৰ্মচাৰী তেখেত ইয়াত উপস্থিত হৈছে আৰু তেখেতসকলৰ নীতি নিৰ্দেশ আচলতে কি ধৰণে তেখেতসকলে পালন কৰিব যিহেতুকে কাৰ্যালয় সময়সীমা আৰম্ভ হোৱা সময় 9:30 বজাত আৰম্ভ হয় কিন্তু এই মুহূৰ্তলৈকে 10:15 হ'ল কেনেকুৱা ধৰণে আপোনালোকে মিলাইছে বা মানুহ কেতিয়া আহিব কিবা তেনেকুৱা জানিব পাৰিছে নেকি এতিয়ালৈকে বিশেষ হেৰি দিয়া নাই আমাক 33% আহিব লাগিব বুলি পেপাৰে পত্ৰই নাইবা হেৰিত পাইছোঁ আমি মই গান্ধীবস্তিত থাকোঁ খোজকাঢ়ি আহিলোঁ যিহেতু নিজা বাহন আনিবলৈ দিয়া নাই তো অসুবিধা নিশ্চয় কিছু হৈছে বাছৰ ব্যৱস্থা কৰিছে ছেক্ৰেটাৰীয়েটলৈ তো সেই হিচাপে হয়তো 9:30 আহি পোৱা নাই হয়তো আহি পাব কিছু সংখ্যকে মোক ফোন কৰিছে আহি আছোঁ বুলি পাপৰি জানিব বিচাৰিম যে আপোনালোকৰ বিভাগলৈকে পদূলিলৈকে অহালৈকে বাছৰ ব্যৱস্থা তেনেকুৱা কৰা হোৱা নাই নেকি নাই হোৱা নাই এতিয়ালৈকে হোৱা নাই কোনো হেৰি দিয়া নাই ব্যৱস্থা হোৱা নাই আৰু যাৰ কাৰণে যিসকল কৰ্মচাৰী তেখেতসকলে আহিব পৰা নাই আপোনালোকৰ এই মুহূৰ্তত কোনোবা তেনেকুৱা যোগাযোগ কৰি নিছে যে কোনোবাই পদপথেৰে খোজকাঢ়ি আহি আছে বাইকে তেখেতক আনিবলৈ দিয়া হোৱা নাই এই ধৰণৰ নীতি নিৰ্দেশ আছে বিভাগৰ তৰফৰ কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি সেইসকল কৰ্মচাৰী কাৰ্যালয় অনাৰ ক্ষেত্ৰত নিশ্চয় কৰিব বুলি আশা কৰিছোঁ এতিয়াও কিছু বিভাগৰো নিজা গাড়ীৰো ব্যৱস্থা কম অলপমান অফিচাৰখিনি ইতিমধ্যে কিবা দিল্লীৰ লগত কথা বতৰা চলি আছে সেই হিচাপে আমাৰ এডিশ্যনেল চিফ ছেক্ৰেটাৰী ছাৰ তেখেতৰ দায়িত্বত আছে জিষ্ণু বৰুৱা ছাৰ তেখেতৰ তাত এতিয়া মিটিং হৈ আছে বিভাগীয় উচ্চপদস্থ বিষয়াসকলৰ মই মানে মোৰ খবৰ মতে আৰু মই খোজকাঢ়ি আহিলোঁ আৰু এইখিনি নিশ্চয়কৈ পাপৰি আচলতে যি ধৰণৰ ব্যৱস্থা বাহনৰ ব্যৱস্থা কৰাৰ কথা কোৱা হৈছিলে চৰকাৰৰ তৰফৰ পৰা কিন্তু দেখিব পোৱা গৈছে যে আমাৰ হাতলৈ কেইবাটাও বিভাগৰ তৰফৰ পৰা এই মুহূৰ্তত খবৰ আহিছে যে তেখেতসকলৰ সেইসমূহ বাছৰ ব্যৱস্থা কৰা হোৱা নাই আৰু যাৰ ফলস্বৰূপে এই মুহূৰ্তলৈকে এনে বহু কাৰ্যালয় আছে যিসমূহ কাৰ্যালয়ত এই মুহূৰ্তলৈকে চৰকাৰী কৰ্মচাৰী আহি উপস্থিত হ'ব পৰা নাই আৰু যাৰ ফলস্বৰূপে চৰকাৰী যি ধৰণৰ হয় বলেন আপুনি লাইনত থাকিব আমি পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম আৰু কিছু খবৰৰ বাবে বলেন আৰু এয়া বলেনে সমাজ কল্যাণ বিভাগৰ পৰা যেহেতু আমাক পোনপটীয়াকৈ দেখুৱাইছে আমি কিছু সময়ৰ পাছত পুনৰ সংযুক্ত হ'ম বলেনৰ সৈতে কিন্তু এইখিনিতে সময় হৈছে এই খন্তেক বাণিজ্যিক বিৰতি খন্তেক বিৰতিৰ পাছত আৰু পুৱাৰ শিৰোনামত আমি দুটাকৈ যিহেতু বিষয়বস্তুৰ ওপৰত আমি কথা পাতি আছো প্ৰথম কথা হৈছে আজি আংশিকভাৱে শিথিল কৰা হৈছে গতিকে বিভিন্ন ঠাইৰ পৰা আমাৰ সাংবাদিকসকলে ইতিমধ্যে দেখুৱাইছে আজি কেনেকুৱা ধৰণৰ পৰিৱেশে বিৰাজ কৰিছে বিশেষভাৱে কাৰ্যালয়সমূহত ইতিমধ্যে কৰ্মচাৰীসকল আহিছে সচিবালয়ৰ সন্মুখত খুব সুন্দৰভাৱে তেওঁলোকৰ বাবে সম্পূৰ্ণৰূপে নীতি নিৰ্দেশনা অনুযায়ী হাত ধোৱা চেনিটাইজ কৰা মাস্ক পৰিধান কৰা সকলো তেওঁলোকে মানি চলা দেখিবলৈ পোৱা গৈছে কিন্তু
এতিয়াও কোনো কোনো কাৰ্যালয়ত কিন্তু বাছৰ ব্যৱস্থা কৰা হোৱা নাই গতিকে সেই ক্ষেত্ৰত আৰু কেনেধৰণে পৰিবহণ বিভাগে দায়িত্ব গ্ৰহণ কৰিব বা ব্যৱস্থা গ্ৰহণ কৰিব সেয়া নিশ্চিতভাৱে লক্ষণীয় হ'ব কাৰণ খোজকাঢ়িয়ে বহু লোক আহিছে বুলি জনোৱা হৈছে সমান্তৰালভাৱে আমি কথা পাতি আছো যে আয়ুৰ্বেদিকভাৱে কেনেধৰণে চিকিৎসা যিহেতু নাই প্ৰতিষেধক যিহেতু নাই কিন্তু আমি নিজকে নিজে কিমান সুন্দৰভাৱে বা নিজকে নিজে কিমান স্বাস্থ্যসন্মতভাৱে ৰাখিব পাৰিম আয়ুৰ্বেদিক পদ্ধতিৰে সেই সন্দৰ্ভত আমি কথা পাতি আছো ডক্টৰ জ্যোতিমা চৌধুৰী আছে গতিকে তেওঁ আমাক জনাব হয় আমি আধৰুৱা কৰি চ্যৱনপ্ৰাশৰ কথা আপুনি কৈছিলে চ্যৱনপ্ৰাশ আমাৰ বহুত ব্যক্তিয়ে সেৱন কৰি থাকে কিন্তু এতিয়া আমি আকৌ সেই বাকি সকল ব্যক্তিকো এটো সেৱন কৰিবৰ কাৰণে আমি পৰামৰ্শ মিনিষ্ট্ৰীয়ে আগবঢ়াইছে আমাৰ আয়ুষ মন্ত্ৰণালয়ে প্ৰতিদিনে এচামুচকৈ যথেষ্ট অৱশ্যে ডায়াবেটিছ থকা ৰোগীসকলে আজিকালি মানে সুগাৰ ফ্ৰী চ্যৱনপ্ৰাশ বজাৰত পোৱা গৈছে তো সেইটো সেৱন কৰিলে উপকৃত হ'ব কাৰণ নহলে চ্যৱনপ্ৰাশত যথেষ্ট পৰিমাণে চেনি গুড় ইত্যাদি মিশ্ৰি ইত্যাদি থাকে তো গতিকে ডায়াবেটিছ ৰোগীসকলে কিন্তু এইটো ক্ষেত্ৰত অকল সুগাৰ ফ্ৰী চ্যৱনপ্ৰাশে কৰিব পাৰিব আৰু যদি চ্যৱনপ্ৰাশ কিবা কাৰণত বজাৰত পোৱাও নাই আমলখি কেঁচা আমলখি হোক শুকান আমলখি হোক খালেও যথেষ্ট পৰিমাণে চ্যৱনপ্ৰাশৰ দৰেই সুফল পাব পাৰি আৰু ডায়াবেটিছ সকল ৰোগীসকলৰ কাৰণে চ্যৱনপ্ৰাশ এইখিনি সময়ত ধৰি লওক আমি আগতেও কৈছোঁ যে চৰ্দি জ্বৰ কাহ এনেকুৱা ধৰণৰ চিমটমছবোৰ আমাৰ নৰ্মেলি থাকে কাৰণ যেহেতু আমাৰ গোটেই পৰিৱেশটো এনেকুৱা এতিয়া অকমান বৰষুণ দিছে মাজে মাজে গৰম হয় গতিকে কণ কণ শিশুৰ পৰা বৃদ্ধজনলৈকে সাৱধানতাৰ ক্ষেত্ৰত আমি কিছু কথা জানো কিন্তু আৰু অধিক যদি আপুনি জনাই দিয়ে আমাৰ বাবে উপকৃত আমি হয়তো উপকৃত হ'ম কিন্তু তাৰ পূৰ্বে মই যেহেতু বিৰতিলৈ যোৱাৰ পূৰ্বে আমাৰ সাংবাদিক বলেন ভট্টাচাৰ্য আমাৰ সৈতে আছিলে বলেন মই পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি যেহেতু জনালে যে কাৰ্যালয়ৰ কৰ্মচাৰী এতিয়ালৈকে আহি পোৱাহি নাই হয়তো আহি নোপোৱাৰ কাৰণ হ'ব পাৰে যে তেওঁলোকৰ বাছৰ ব্যৱস্থা এতিয়ালৈকে হোৱা নাই যাৰ বাবে তেওঁলোকে খোজকাঢ়ি আহিবলগীয়া হৈছে গতিকে সময়মতে তেওঁলোক উপস্থিত হোৱা নাই বলেন আপুনি যেতিয়া আমাৰ কাৰ্যালয়ৰ পৰা ওলাই গৈছিলে বাহিৰলৈ এই সময়ছোৱাত আপুনি কেনে ধৰণৰ এটা পৰিৱেশ দেখিবলৈ পাইছিলে মই কিন্তু ৰাতিপুৱা যেতিয়া ঘৰৰ পৰা অফিচলৈ আহিছিলোঁ মই কিন্তু বহুত সংখ্যক লোকক বাহিৰত দেখিছিলোঁ গতিকে কি ক'ব পাৰি যে আংশিক শিথিলতাক সম্পূৰ্ণৰূপে লকডাউন খুলি গ'ল বুলি ভবা নাইতো ৰাইজে চাওক পপৰি আমি যে ৰাতিপুৱা ভাগৰ পৰা আমি দেখিবলৈ পাইছোঁ যে অসম ৰাজ্যিক পৰিবহণৰ যিকেইখন বাছ সেই বাছকেইখন প্ৰায় 100ৰো অধিক বাছ এই মুহূৰ্তত মহানগৰীৰ ৰাজপথত চলাচল কৰিছে যিসমূহ বাছে আচলতে যিসমূহ চৰকাৰী কাৰ্যালয়লৈকে কৰ্মচাৰী অহাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছে যদিওবা মই উপস্থিত থকা যি ধৰণৰ সমাজ কল্যাণ বিভাগ বা তেনেকুৱা বহু কেইবাটা বিভাগ আছে যিসমূহলৈকে এই মুহূৰ্তলৈকে তেনে বাছসমূহ চলাচল বা সেইসমূহ কৰ্মচাৰী কঢ়িয়াই লৈ অহাটো এই মুহূৰ্তত তেখেতসকলৰ চকুত পৰা হোৱা নাই বা ব্যৱস্থা লোৱা হোৱা নাই ঠিক একেদৰে বাকী আমি যদি চাওঁ যে এই মুহূৰ্তত যি আংশিক শিথিলতা সেই শিথিলতাৰ ক্ষেত্ৰত কিন্তু জনসাধাৰণ কিছু পৰিমাণে কিন্তু আৰক্ষীয় সম্ভাৱনা প্ৰকাশ কৰিছিলে যে একাংশ লোকে সুযোগ গ্ৰহণ কৰিব তেওঁলোকে ৰাজপথলৈকে ওলাই আহিব আৰু ৰাজপথত ওলাই আহি তেখেতসকলে তেনেকুৱা এক পৰিস্থিতিৰ সৃষ্টি কৰিব কিন্তু আজিও সচৰাচৰ তেনেকুৱা এটা পৰিৱেশ দেখিবলৈ পোৱা গৈছে কিন্তু যাৰ বাবে এই মুহূৰ্তত মহানগৰীৰ কেইবাটাও স্থানত আমি দেখিবলৈ পাইছোঁ যে অভিযান চলি আছে আৰু সেই অভিযানসমূহ নেৰানেপেৰাকৈ চলাই গৈছে আৰু যিসকলে আই কাৰ্ড বা লৈ অহা নাই বা যিসকলে আচলতে আৰক্ষীক পৰ্যাপ্ত নথি দেখুৱাব পৰা নাই তেখেতসকলক এই মুহূৰ্তত সেই স্থানতে বাহনসমূহ ৰাখি দিয়া হৈছে তাৰ পৰা তেখেতসকলক এখোজো আগবাঢ়িবলৈ দিয়া হোৱা নাই কিন্তু প্ৰশ্ন হৈছে যে এই ধৰণৰ আংশিক শিথিলতা যিকেইটা গুৰুত্বপূৰ্ণ যিকেইটা বিভাগ বা যিকেইটা বিভাগৰ আচলতে কাম কাজ সেইসমূহ কাম কাজৰ ক্ষেত্ৰত এই মুহূৰ্তত দেখিবলৈ পোৱা যোৱা যি বিভাগটো হৈছে সমাজ কল্যাণ বিভাগ কাৰণ এই বিভাগটোৰ গুৰুত্বতা অতিকৈ গুৰুত্বপূৰ্ণ এই লকডাউনৰ সময়ছোৱাত কণ কণ শিশুসকল তথা গৰ্ভৱতী মাতৃসকলে আচলতে খাদ্য পাইছেনে নাই তেখেতসকলে যি পুষ্টিকৰ খাদ্য যোগান ধৰে সেইসমূহ পাইছেনে নাই এই বিভাগৰ আচলতে অতিকৈ গুৰুত্বপূৰ্ণ কিন্তু তেনে সময়ছোৱাত এই দীঘলীয়া সময় লকডাউনৰ পিছত কাম কাজ আজি আৰম্ভ হ'ব লাগিছিলে আংশিকভাৱে যি ধৰণৰ যি শতাংশ বা যিসকল কৰ্মচাৰীৰ নীতি নিৰ্দেশ দিয়া হৈছিলে কিন্তু যদি এই মুহূৰ্তলৈকে যদি আপুনি লক্ষ্য কৰে যে এগৰাকীমান কৰ্মচাৰী আহিছে বাকীসকল ইতিমধ্যে বিষয়াসকলে তেখেতসকলে মন্ত্ৰীৰ সৈতে তেখেতসকলে বৈঠকত মিলিত হৈছে বাকী যিসকল কৰ্মচাৰী আহিব লাগিছিলে আজিৰ দিনটোত কিন্তু সেয়া দেখিবলৈ পোৱা হোৱা নাই যদি আচলতে এয়াই হয় তেতিয়াহ'লে আংশিকভাৱে এই ধৰণৰ কাৰ্যালয় খুলি দিয়া বা আংশিকভাৱে এই ধৰণৰ কাম কাজ আৰম্ভ কৰাৰ আচলতে ক'ত সাৰ্থকতা থাকিব সেয়া নিশ্চয় অনুমান কৰিব পাৰি কাৰণ এই মুহূৰ্তত আমি যদি চাওঁ প্ৰায় 10:30 বাজিবলৈ 5 মিনিট বাকী আছে এঘণ্টা সময় অতিক্ৰম হ'ল কৰ্মচাৰীসকলৰ চৰকাৰী কাৰ্যালয়ৰ গুৰুত্বতা বুজি চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছিলে আৰু তাৰ সুযোগ গ্ৰহণ কৰিব একাংশই কিন্তু অথচ চৰকাৰী কামসমূহ যি ধৰণৰ আগবাঢ়িব লাগিব সেইসমূহ আগ নাবাঢ়ি তাত থমকি ৰ'ব সেয়া কেতিয়াও হ'ব নোৱাৰে কিন্তু এই মুহূৰ্তত যিহেতু ৰাজ্য চৰকাৰৰ মুখ্য সচিব
আৰু আৰক্ষী সঞ্চালক প্ৰধানেই আচলতে সংবাদমেল আয়োজন কৰিছিলে আৰু তেখেতসকলে স্পষ্টকৈ যিসমূহ নীতি নিৰ্দেশ জাৰি কৰিছিলে সেইসমূহ নীতি নিৰ্দেশ আজিৰ তাৰিখত বাস্তৱায়িত হৈছে নে নাই সেয়া কিন্তু এই মুহূৰ্তত চকু দিয়াৰ যথেষ্ট প্ৰয়োজন আছে কাৰণ শিথিলতা মানে যে জনসাধাৰণ ৰাজপথলৈ ওলাই আহিব আৰু চৰকাৰী কাৰ্যালয় খোলা দিয়া মানে যে চৰকাৰী কাৰ্যালয় আজিৰ দিনটোত বন্ধ থাকিব সেয়া কেতিয়াও হ'ব নোৱাৰে যিসমূহ নীতি নিৰ্দেশ দিছে সেইসমূহ নীতি নিৰ্দেশ যাতে অতি শীঘ্ৰে ৰূপায়ণ হয় বা সেইসমূহ আচলতে কাৰ্যপন্থাত ব্যৱস্থা লয় তাৰ কাৰণে কিন্তু এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন পাপৰি হয় নিশ্চয় বলেন আপোনাক ধন্যবাদ জনাইছো আৰু আজিৰ দিনটোৰ এইখিনি আছিল অতি গুৰুত্বপূৰ্ণ কথা অতি গুৰুত্বপূৰ্ণ খবৰ কাৰণ আমি এনেধৰণে দৃষ্টিগোচৰ কৰিছোঁ বা আমি দৃষ্টি নিবদ্ধ ৰাখিছোঁ যে কাৰ্যালয়সমূহত কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে বা যেনেধৰণে ঘোষণা কৰা হৈছে ঠিক তেনেধৰণে সেই ব্যৱস্থা কৰি দিয়া হৈছে নে নাই হোৱা পুৱাৰ ভাগতো আমি দেখিছিলোঁ যে একেবাৰে পুৱাৰ ভাগত 6:30-7 বজাত বাছ দিয়া হোৱা নাছিল হয়তো পৰৱৰ্তী সময়ত দিব ঠিক তেনেধৰণে হয়তো বনোৱাই থোৱা আছে আৰু সমাজ কল্যাণ বিভাগত যথেষ্ট কাম কাজ আজি আছে গতিকে তেনে ক্ষেত্ৰত বাছৰ ব্যৱস্থা এতিয়ালৈকে হোৱা নাই আৰু 11 বাজিব হ'ল এতিয়ালৈকে তাত কৰ্মচাৰী আহি পোৱাহি নাই বলেন আপোনাক ধন্যবাদ জনাইছো পুনৰ আমি আমাৰ ষ্টুডিঅ'লৈ আহিছো আৰু এইবাৰ আমি সম্পূৰ্ণৰূপে কথা পাতিম আয়ুৰ্বেদিক যে ট্ৰিটমেণ্ট বা যে চিকিৎসা বা সমান্তৰালভাৱে আমি কেনেকৈ দৈনন্দিন জীৱনটো কটাম আয়ুৰ্বেদিকৰ মাধ্যমেৰে সেই সন্দৰ্ভত আমি পাতিম মই সুধিছিলোঁ আপোনাক যে এইখিনি সময়ত আমাৰ সাধাৰণভাৱে জ্বৰ চৰ্দি কাহ আমি প্ৰায় আমি ভুগো এইখিনি সময়ত বতৰটোৰ বাবে গতিকে আমি যিহেতু এনেধৰণৰ বেমাৰত ভুগিমেই গতিকে আমি কেনেকৈ নিজকে ঠিক কৰি ৰাখিম সেই সন্দৰ্ভত শিশুৰ পৰা বৃদ্ধলৈকে শিশুৰ পৰা বৃদ্ধলৈকেতো শিশুসকলক চবনপ্ৰাচ দিব পৰা যায় এইটো ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা যদি শিশুৱে চবনপ্ৰাচ নাখায় তেতিয়া চবনপ্ৰাচ নাখায় তেতিয়াহ'লে শিশুৰ ক্ষেত্ৰত কি হয় আমি খাদ্যৰ কাৰণে তেওঁলোকক বিভিন্ন ধৰণে প্ৰয়োগ কৰিব লগা হয় প্ৰত্যেকটো শিশুৰ নিজৰ নিজৰ চইচ বেলেগ বেলেগ হয় সেইটোৰ কাৰণে নাখালে কিছুমানক শুকান আমলখি চুহি খাব দিব পাৰি কিছুমানক কেঁচা আমলখি খাব দিব পাৰি এই লগতে ধৰক আমি তুলসীৰ পাত এটা খাব দিলোঁ অকণমান মৌৰ লগত তুলসীৰ পাত খাব দিলোঁ তেওঁলোকে নিশ্চয় খাব তো এনেকুৱা ধৰণে সেইখিনি বস্তুৱে বিভিন্ন ধৰণে প্ৰয়োগ কৰি চাব পাৰি শিশুসকলৰ ক্ষেত্ৰত আমি বিভিন্ন ধৰণে পৰীক্ষা নিৰীক্ষা কৰিব লগা হয় ফল-মূলৰ ক্ষেত্ৰত সকলো ফল-মূল খাব পাৰে সকলো ধৰণৰ ফল-মূল খাব পাৰে তাত কোনো বাধা নাই ছিজনেল আৰু আমাৰ এটা কথা হয় কি একচুৱেলি আমি বতৰত উপলব্ধ ফলটো খাব লাগে আৰু বাহিৰৰ পৰা আমদানিকৃত ফলতকৈ যি ঠাইত যি উৎপন্ন হয় সেই ফলটো অতি উৎকৃষ্ট হয় আমাৰ ইয়াতে আঙ্গুৰ উৎপন্ন নহয় কিন্তু আমি ইয়াতে আঙ্গুৰ বেছি খাবলৈ চেষ্টা কৰি লাভ নাই আমাৰ ইয়াতে উৎপন্ন হোৱা ফল আমাৰ ইয়াতে আম উৎপন্ন হয় কল উৎপন্ন হয় যিখিনি নিজৰ ঠাইত উৎপন্ন হয় সেই ফলটো খোৱাটো খুবেই জৰুৰী আৰু সেইখিনি ফল নিশ্চয় স্বাস্থ্যসন্মতও হয় নিজৰ ঘৰতে পোৱা অমিতা এনেকুৱা ধৰণৰ ফলখিনি সেইখিনি আমি বেছিকৈ ল'ব পাৰোঁ আৰু এইটো সহজলভ্য হয় যিহেতুকে চবেই লোৱাটো উচিত আৰু ইয়াৰ উপৰিও আমি কিছুমান সাধাৰণ আমি নিয়ম কৰি চলিব পাৰোঁ যেনেকৈ ধৰক এই ছিজনটো চেঞ্জ হোৱাৰ লগে লগে ভাইৰাছবিলাকৰ যিহেতুকে প্ৰকোপটো বৃদ্ধি পায় তেতিয়া আমি কিছুমান চাহ টাইপত ঔষধি গছৰ চাহ বনাই খাব পাৰোঁ ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয় ৰাষ্ট্ৰীয় আয়ুষ অভিযানেও এইটো আপোনাক পৰামৰ্শ দিছে তুলসী ডালচেনি জালুক তাৰপাছত অকণমান মুনাক্কা মানে খিচমিচ আমাৰ খিচমিচ অকণমান আৰু শুকান আদা যদি উপলব্ধ নহয় তেতিয়াহ'লে আমি কেঁচা আদাও ব্যৱহাৰ কৰিব পাৰোঁ কিন্তু ঘৰতে কাটি পেলাই আদা থৈ দিলে শুকান হৈ যাব তো এইখিনিৰে চাহ বনাই খাব লাগে চাহ মানে আমাৰ যিটো চাহ বনোৱা প্ৰক্ৰিয়া তাতকৈ এইটো কাঢ়া বুলি কয় একচুৱেলি কিছুমানে কাঢ়া বুলি ক'লে বুজিয়ে পায় অকণমান বেছি সময় সিজাব লাগে বেছি সময় সিজাই ধৰক আমি 200 ml মানে একাপ যদি ল'লোঁ তাৰ 1/4 থাকিব লাগে 2 কাপ ল'লে আধা কাপমান পানী থাকি যোৱালৈকে সিমানখিনি সময় উতলাই তাৰ পাছত চেকি খাব পাৰোঁ আৰু প্ৰয়োজন সাপেক্ষে তাত আমি অকণমান গুড় বা নেমুৰ ৰস আমি মিহলি কৰি ব্যৱহাৰ কৰিব পাৰোঁ এইটো দিনত এবাৰ বা দুবাৰকৈ খালে ইমিউনিটিটো যথেষ্ট ষ্ট্ৰং হয় আৰু ভাইৰাছবিলাকৰ প্ৰকোপৰ পৰা আমি নিজকে বচাই ৰাখিব পাৰোঁ আচ্ছা চাহৰ কথা আপুনি উল্লেখ কৰোঁতে আৰু এটা কথা কওঁ যে এনেধৰণৰ কিছুমান কথা ওলাই থাকে ধৰি লওক এতিয়া গৰম পানী যেনেকৈ খাব লাগে তেনেহ'লে ঠিক তেনেধৰণে চাহ সঘনাই খাব লাগে বুলিও এটা প্ৰচাৰ চলিছিলে আৰু যাকে লৈ বহুত ধৰণৰ মন্তব্য কৰিছিলে গতিকে এই ক্ষেত্ৰত চাহ খাই থকাটো কেনেকুৱা ধৰণৰ চাহ খাই মানে এই প্ৰসংগত ক'ভিড-19ৰ প্ৰসংগত চাহৰ কথাটো এনেকুৱা হ'ব চাহপাতৰ পৰা নিৰ্দিষ্ট আমি এই ক্ষেত্ৰত সুবিধা পাম বুলি এতিয়ালৈকে কোনো ধৰণৰ গৱেষণা হোৱা নাই কিন্তু আমি চাহ খালে আমি গৰম বস্তু খাম আৰু যিহেতুকে ভাইৰাছটো সোমোৱাৰ কাৰণে মুখখনো এটা মাধ্যম এটা
গতিকে আমি যেতিয়া গৰম পানী খাম ভাইৰাছটো মানে গৰম পানীও নহয় চাহ খাম বা যিকোনো গৰম পানীও খাম চুপ ইত্যাদিও খাম তেতিয়া হ'লেও ভাইৰাছটো যদি মুখত সেই সময়ত আপোনালোক প্ৰৱেশ ঘটিছিলে সি তাৰ মৃত্যু ঘটিব আমি এনেধৰণে কথা আগবঢ়াই লৈ যাম আৰু এইখিনি কথাই নিশ্চয় উপকৃতও হ'ব মই কথা এনেধৰণে আমি খাদ্য সন্দৰ্ভতো পাতি যাম কিন্তু সময় হৈছে চমু বাণিজ্যিক বিৰতি উভতি আহিছোঁ কণ্টেক্ট বিৰতিৰ পাছত আৰু আমি কথা পাতি আছোঁ যিহেতু আয়ুৰ্বেদিক ট্ৰিটমেণ্টৰ জৰিয়তে আমি কেনেকৈ নিজকে ভাল কৰি ৰাখিম চিকিৎসা পদ্ধতিৰ কথা কোৱা নাই বাৰু আমি খাদ্য প্ৰণালীৰ কথাই পাতি আছোঁ এটা ফোন আছে এইখিনিতে লৈ লৈছোঁ স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ আপুনি আপোনাৰ পৰিচয়টো দি প্ৰশ্নটো কৰিব পাৰে নমস্কাৰ মানে আমি যদি পাবো বনাও ঠিক আছে আমি যদি বনাও তাতে তুলসী পাত মানে তাত লৈ মই বুজি পোৱা নাই আপুনি কি কৈছে আচলতে আমি যদি তুলসী পাতটো চাহত দি ৰঙা চাহত দি খাব নেকি হয় হয় নিশ্চয় এইখিনিতে মই এইটো কথা উল্লেখ কৰিব খুজিছোঁ তেখেতেও ধুনীয়াকৈ কথাটো উত্থাপন কৰিছে আমি যিটো ক'লোঁ তুলসী ডালচেনি জালুক শুকান আদা খিচমিচ হয় এইখিনিৰ কোনোবাটো নাপালেও বাকীখিনি আমি ব্যৱহাৰ কৰিব পাৰোঁ তুলসীৰ পাতটো আমি শুকানকৈ থৈ দিব পাৰিলেতো খুবেই ভাল তুলসীৰ পাতটো কেঁচা আছে যদি কেঁচাকৈও আমি দিব পাৰোঁ আদাটো ঘৰত থাকে ঘৰত দিব পাৰোঁ তুলসীৰ ফুলটোও যদি আমি চাহত দি পেলাই খাওঁ এইটো নিশ্চিতভাৱে বহুত উপকাৰ হয় এইটো ব্যৱহাৰ কৰিব পাৰে তুলসী পাত দি আপুনি খাব পাৰে গতিকে এইটো এটা ভাল কথা আৰু সমান্তৰালভাৱে আমি চাহৰ কথা যেতিয়া পাতি আছোঁ আদা দি চাহ খালেও অকণমান তেনেকুৱা ধৰণৰ কথা হয় লাল চাহ গাখীৰ চাহৰো কিবা তেনেকুৱা পাৰ্থক্য থাকে নেকি ৰঙা চাহ গাখীৰ চাহৰ ক্ষেত্ৰত এই হেৰিটোৰ পৰা ভাইৰাছটোৰ পৰা একো পাৰ্থক্য নাথাকিব সেইটো আপুনি ৰঙা চাহ খাওক গাখীৰ চাহ আমি পুনৰ আমাৰ কথাৰ মাজলৈ যিহেতু গৈছোঁ যে যাৰ ধৰি লওক চৰ্দি কাহ হৈ আছে তেনেকুৱা সময়ত ধৰি লওক চৰ্দি কাহ চলি আছে তেওঁ সেইখিনি সময়ত যিখিনি আমাৰ খাদ্য প্ৰণালী সেইখিনিত কিবা অকণমান সাল সলনি হ'ব পাৰে নেকি চৰ্দি কাহ যেতিয়া হৈ থাকিব তেতিয়া আমি সাধাৰণতে গৰম বস্তুবিলাক খাব লাগে উষ্ণত তেতিয়া আমি ধৰক এই আদাটোৰ আমি বইল কৰি পেলাই খাব পাৰোঁ আদা এটুকুৰা আমি নিমখৰ লগত সামান্য পৰিমাণে চবাই খাব পাৰোঁ আৰু এটা খুব ভাল বস্তু আছে আমাৰ ঘৰতে উপলব্ধ সেইটো হ'ল লং যদি আমি গুড়ি কৰি বা লং চুহিও খাওঁ সেইটো খুব বেনিফিট পোৱা যায় আৰু ভাৰত চৰকাৰতো এতিয়া মানে ভাৰত চৰকাৰে আয়ুষ মন্ত্ৰালয়ে এইটো কৈ দিছে যে লঙৰ গুড়ি কৰি তাত অকণমান মৌ মিহলি কৰি দিনত 2 বাৰ বা 3 বাৰকৈ কাহ হ'লে ব্যৱহাৰ কৰিব দিছে আৰু যদিহে কাহৰ উপশম নহয় সোনকালে 2-3 দিনৰ ভিতৰত তেতিয়া নিশ্চিতভাৱে আপুনি এই সময়ত চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে আয়ুষ মন্ত্ৰালয়ে আয়ুষ এপ যিটো সেইটো ল'বলৈ দিয়া হৈছে আৰোগ্য সেতু এপটো যিটো ল'বলৈ দিয়া হৈছে গতিকে তাত আৰু কি ধৰণৰ কথা সন্নিৱিষ্ট হৈ আছে বা কেনেকৈ ধৰণে আমি মানি চলিম অকণমান সবিস্তাৰে এটা ফোন মই এইখিনিতে লৈ ল'ম স্বাগতম অনুষ্ঠানলৈ আপোনাৰ পৰিচয়টো দি প্ৰশ্নটো কৰিব পাৰে হেল্ল' হয় কওক মোৰ 5.5 বছৰীয়া শিকি 5.5 বছৰীয়া শিকি 100 কিলোমিটাৰ আঁতৰত আছে লকডাউনৰ আগতে তাকে এতিয়া আনিবলৈ কি কৰিব লাগিব আপুনি আপুনি ক'ত আছে মই ধেমাজিত আছো ল'ৰা আছে জুলাই আচ্ছা আৰু বাহিৰত কোন আছে বুলি ক'লে আকৌ এবাৰ ক'বনে 5.5 বছৰীয়া নাতি এটা আছে 5.5 বছৰীয়া নাতি ক'ত আবদ্ধ হৈ আছে জুনাইত আবদ্ধ হৈ আছে এই মাজত এটা দিনৰ বাবে বাছ চলাচল কৰা হ'ব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে গতিকে অকণমান আপোনালোকে যদি এইখিনি সময়ত বাতৰি কাকত বা টিভিৰ মাধ্যমেৰে এই খবৰটো লাভ কৰে তেতিয়াহ'লে নিশ্চয় আপোনাৰ সুবিধা হ'ব কাৰণ এনেকৈ যেনেধৰণে এই সকলো লোক আবদ্ধ হৈ আছে তেওঁলোকক আনিবৰ বাবে এদিনৰ বাবে বাছ চলাচল বা পৰিবহণ বিভাগে তেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে গতিকে সুবিধা আপোনাৰ হ'ব নাতি আহি আপোনাৰ ওচৰ পাবহি দিয়ক মই আন এটা ফোনলৈ যাম স্বাগতম অনুষ্ঠানলৈ পৰিচয়টো দিয়ক আৰু প্ৰশ্নটো কৰক হেল্ল' কওক হয় এটা নিউজ 18 অসমত ডক্টৰৰ আলোচনা কৰি আছে তাৰমানে মই বিজনীৰ পৰা কৈছোঁ মানে মোৰ ডাঙৰ ল'ৰাটোৰ মানে ভোক নালাগে হা আৰু মানে খাব নোখোজে আৰু মানে ভাতটো খাব ল'লে বমি ভাৱ হয় তেনেকুৱা হয় তাৰমানে কি হৈছে সমস্যাটো কি কৰিলে তাৰমানে ভাল হ'ব আপোনাৰ ল'ৰাটোৰ বয়স কিমান ঠিক আছে ফোনটো কাটা গৈছে মই ধন্যবাদ জনাইছোঁ আপোনাক আচলতে অকণমান আমাৰ বিষয়টোৰ পৰা আঁতৰি গৈছে তথাপিতো আপুনি আপোনাৰ পৰা জানিব বিচাৰিছে আমি চেষ্টা কৰিম
এইটো যে তেখেতে যেটো ক'লে ভোক নলগাটো ভোক নলগাৰ ক্ষেত্ৰত আমি এই আদাৰ টুকুৰা এটা অকণমান নিমখেৰে চুবাই খালে মুখৰ ৰুচি মানে এপেটাইট যেটো এইটো বৃদ্ধি হয় ডাইজেশ্যনটো বাঢ়ে আমি সেইটো ব্যৱহাৰ কৰিব পাৰো কিন্তু মানে সেই প্ৰক্ৰিয়াটোৱে বমি বমি ভাব লাগিলেও আমাৰ খুব কামত আহে কিন্তু কথাটো হ'ল কি তেখেতে যেটো অৰুচি বমি ভাব গোটেইকেইটা কথা ক'লে আৰু আমি বয়সটোও জানিব নোৱাৰিলো তো তেতিয়াহ'লে মই নিশ্চিতভাৱে এবাৰ ডক্টৰৰ পৰামৰ্শ ল'ব কম কাৰণ তাৰ লগত কিবা মানে কোভিড-19ৰ লগতো এইটো নিশ্চিতভাৱে জড়িত নহয় কিন্তু অন্য আনুষংগিক তেখেতৰ কিবা প্ৰব্লেম থাকিব পাৰে বেলেগ অসুখ ধৰক গলব্লাডাৰৰ প্ৰব্লেমো থাকিব পাৰে বা যথেষ্ট পৰিমাণে গেষ্ট্ৰাইটিছৰ প্ৰব্লেমো থাকিব পাৰে সেইটো একেবাৰে নচোৱাকৈ আমি কোৱাটো মুস্কিল তথাপি এইখিনি তেওঁ ব্যৱহাৰ কৰি সাধাৰণভাৱে এইখিনি ব্যৱহাৰ কৰি চাব পাৰিব হয় গতিকে ইমান বেছি চিন্তাৰ কথা নাই যদিও আপুনি এবাৰ চিকিৎসকৰ পৰামৰ্শ লওক আৰু এই হজম নোহোৱাটো এটা সমস্যা আচলতে সেই কাৰণে হ'ব পাৰে গৰম পানী খাব গৰম পানী খাব দিও গৰম পানী আপোনালোক ব্যৱহাৰ কৰিলে প্ৰত্যেকটো খাদ্যৰ প্ৰায় আধা ঘণ্টা 20 মিনিট পিছত গৰম পানী খাব দিয়ক তেখেতৰ সেই খাদ্যটো যেতিয়া হজম হ'ব তেতিয়া পিছৰ বাৰৰ ভোকটো আমাৰ লাগিব তাৰমানে আমি গৰম পানী সেৱন কৰাটো খুবেই প্ৰয়োজন এই মুহূৰ্তটো হওক বা এনেও সাধাৰণ দৈনন্দিন জীৱনত এইটো আমি অভ্যাস কৰি লোৱা ভাল যে খাদ্যৰ পিছত গৰম পানী আমি অসমৰ দৰে ঠাইত গৰমৰ দিনতো গৰম পানী খাব লাগে বিশেষকৈ খাদ্য খোৱাৰ পাছত আৰু ৰাতিপুৱা শুই উঠি এগিলাস গৰম পানী খোৱাটো খুবেই উপকৃত হ'ব পাৰে হয় খাদ্যৰ কথা যেতিয়া আমি পাতিয়ে আছো আৰু খাদ্য প্ৰণালীটোৰ ওপৰত বহুত বেছি নিৰ্ভৰ কৰে আচলতে আমাৰ সকলো বেমাৰ আজাৰ গতিকে আমি সেই সন্দৰ্ভত কথা আৰু অলপমান দীঘলীয়া কৰিম আৰু তাৰোপৰি যিহেতু আমি যেটো এপছৰ কথা ইতিমধ্যে কৈছো য'ত চৰকাৰৰ তৰফৰ পৰা যথেষ্টখিনি বিধি বিধান বা নিৰ্দেশনা দিয়া হৈছে মই আপোনাৰ জৰিয়তে আৰু কিছু তাৰ পৰা জানিব বিচাৰিম তারপরে আমি মানে এতিয়া হল কি ভাইরাসৰ সংক্ৰমণৰ ৰোধৰ ওপৰতে অধিক গুৰুত্ব এই সময়ত চলি আছে তো সংক্ৰমণৰ কথাটো হল কি আমাৰ তাক যাব আমাৰ মুখেৰে নাকেৰে চকুৰে মানে মিউকোসেল এৰিয়া বিলাকৰে এতিয়া আমি এটা কাম কৰিব পাৰো ৰাতিপুৱা বা গধূলি যেটো সময় নিজৰ দৈনন্দিন জীৱনৰ লগত সুবিধাজনক হয় বা কেতিয়াবা দুবাৰো কৰিব পৰা যায় এচামুচ আপোনাৰ তেল নাৰিকলৰ তেল হোক বা তিল তেল হোক আমি অকণমান সামান্যতম কুহুমি গৰম কৰি ল'ব পাৰো আৰু লৈ তাত মুখত ৰাখি এচামুচ বা দুচামুচ ৰাখি মুখত অকণমান সময় মুখৰ ভিতৰতে লৰাব লাগে মানে 2-3 মিনিট সময় মুখৰ ভিতৰত লৰাই ৰাখিব লাগে কুলকুলি কৰা বুলি যেটো কয় কুলকুলি কৰাৰ দৰে মানে আমি সুইচ কৰা বুলি কওঁ এটো এফালৰ পৰা এফালে গোটেই মুখখনত ঘূৰাব লাগে মুখখনত ঘূৰাই সেই 2-3 মিনিট ৰখাৰ পাছত এইটো পেলাই দিব লাগে তেলটো দি কুহুমিয়া গৰম পানীৰে মুখখন অখালি পেলাব লাগে এইটো কৰিলে কি হয় এটা মিউকোসেল লেয়াৰটো আমাৰ ষ্ট্ৰেংথফুল আহে তাৰোপৰি এইটোৰ আকৌ অন্য ধৰণৰ বেনিফিট আছে কিন্তু কোভিডৰ ক্ষেত্ৰত কি হ'ব ভাইৰাল এফেক্টটো কমি যাব আৰু ভাইৰাছৰ মুখৰ ভিতৰৰে ভাইৰাছৰ প্ৰৱেশটো বন্ধ হ'ব তেনে ধৰণে আমি তিল তেল অকণমান বা অকণমান ঘি বা অকণমান নাৰিকলৰ তেলো আমি নাকৰ ভিতৰত ডেইলি ৰাতিপুৱা ৰগৰ কৰো প্ৰতিদিন ৰাতিপুৱা নাকৰ ভিতৰত অকণমান তিল তেল বা এই প্ৰশ্নটোৱে এইমাত্ৰ মোৰ তাত আহিছিলে WhatsApp যোগে এগৰাকীয়ে প্ৰশ্নটো কৰিছিলে যে তেল মানে যেটো মিঠা তেল সাধাৰণতে খোৱাৰ আগত অকমান নাকত দিবলে বা ডিঙিত অলপমান হানি লোৱাৰ যেটো কথা সেই কথাটো কিমান দূৰ সত্য আৰু হেতু কৰিলে আমি কিমান ধৰণে উপকৃত হ'ব পাৰিম হেতু আমি উপকৃত হ'ব পাৰিম কিন্তু আচ্ছা মই এই প্ৰশ্নটোলৈ যাম কিন্তু ফোন আছে তিনিটা মই ফোন কিটা একেকবে লৈ লৈছো স্বাগতম অনুষ্ঠানলৈ আপুনি আপোনাৰ প্ৰশ্নটো কৰিব পাৰে আৰু ক'ৰ পৰা কৈছে ক'ব টিভি ভলিউমটো কমাইলে প্ৰশ্নটো কৰিব ডাঙৰীয়া আচ্ছা টিভি ভলিউমটো কমাইলে আপোনালোকে প্ৰশ্ন কৰিব মই মোৰ তেতিয়া সুবিধা হ'ব স্বাগতম জনাইছো অন্য এজন দৰ্শকক আৰু আপুনি আপোনাৰ প্ৰশ্নটো কৰিব পাৰে হেল্ল কক মই শিৱসাগৰলৈ কৈছো হয় ডাঙৰীয়া কক আচ্ছা মই এটা প্ৰাইভেট কোম্পানীত কাম কৰো আমাৰ মাৰ্কেটিং সেকশনটো আছে তো কামটো কৰিবলৈ যাব পৰা হ'ব নাই বৰ্তমান কাম কৰিবলৈ যাবলৈ দিবনে নাই প্ৰথম কথা আছে আপোনাৰ হাতত প্ৰয়োজনীয় নথিপত্ৰ আছে নে আমাৰ কোম্পানীৰ নথিপত্ৰ আছে কিন্তু ৰেজিষ্ট্ৰেচনৰ কিবা পাৰ্মিশন ল'ব লাগিব নিব আপোনালোকৰ কোম্পানী ক'ত আছে বুলি ক'লে আৰু খুলিব বুলি কৈছে নে ব্যক্তিগত কোম্পানীসমূহ খুলিব জানো সেইটোৱে কথাটো কাৰণ এই মুহূৰ্তলৈকে সেয়া নিৰ্দেশনা অহা নাই গতিকে আপুনি তেনেধৰণে যাবলৈ আৰু দুদিনমান বাদ চাওক আৰু যদি যাবলগীয়া হয় তেতিয়াহ'লে যিখন বাহন আপুনি ব্যৱহাৰ কৰিব তাত আপুনি কেৱল আপুনি উঠিব পাৰিব বা আপোনাৰ হাতত প্ৰয়োজনীয় নথিপত্ৰ থাকিব আৰক্ষী আপোনালোকক তালাচী চলাব অভিযান চলাব ধুনীয়াকৈ যাবলৈ দিব যদিহে প্ৰয়োজন হয় কিন্তু তেনেকুৱা ধৰণৰ নিৰ্দেশনা এই পৰ্যন্ত অহা নাই যদিও মই ভাবো যে
চকু ৰাখক বাতৰি কাকত বা সংবাদ মাধ্যমৰ ওপৰত যিকোনো সময়তে সংবাদ মেলযোগে ঘোষণা কৰিব পাৰে মই আন এটা ফোনলৈ যাম স্বাগতম অনুষ্ঠানলৈ আপোনাৰ প্ৰশ্নটো কৰিব পাৰে হেল্ল' হয় কক বাইদেউ মানে মই এই লকডাউনৰ আগতে আহি হেতে ঢেকিয়াজুলি খাইছিলো খাইছিল এতিয়া ল'ৰাটো আছে ছোৱালীটো আছে এতিয়া মই যাব পাৰো না ঘৰত মালিক হৈছে বেমাৰী ল'ৰা ছোৱালী ক'ত থাকে মোৰ লগতে আছে আৰু ক'ৰ পৰা আপুনি গৈছিলে তালৈ ঢেকিয়াজুলিলে মই নলবাৰীৰ পৰা আহিছিলো আচ্ছা এতিয়া আপুনি নাহিবই তাতে থাকক কাৰণ নলবাৰীলে এতিয়া অহাটো বৰ এটা ঠিক নহব মই ভাবো মোৰ লগতে চিকিৎসক গৰাকীও একমত হ'ব কাৰণ আপুনি চাগে জানে যে নলবাৰী এতিয়া ৰিজনত আছে গতিকে আপুনি নলবাৰীলে আহিব নালাগে এতিয়া আপুনি তাতে থাকক একেটা দিন 3 মেলৈকে অন্তত তাতে থাকক অহাৰ কথা আপুনি এতিয়া নাভাবিব কাৰণ আপুনি আহিলেও হয় কক মোৰ মালিকটো বেমাৰী নিশ্চয় আপুনি এই আমাৰ মাধ্যমেৰে যেহেতু এই কথাটো আপুনি কৈছে ওচৰ চুবুৰীয়া আছে ফোন যোগে সংযুক্ত হওক তেওঁলোকৰ লগত কথা পাতক আপোনাৰ মানুহজনক আপুনি ওচৰ চুবুৰীয়া সহায় লওক যাতে তেওঁলোকে চাব পাৰে কিন্তু নলবাৰীলৈ এই মুহূৰ্তত অহাটো ঠিক নহব তাকো আপোনাৰ সন্তান আছে ল'ৰা ছোৱালীলৈ এই মুহূৰ্তত নাহিব বেলেগ একো নহয় কাৰণ সাৱধান এইখিনিতে হ'বই লাগিব 3 মেলৈকে আৰু কিছু ধৈৰ্য ধৰক বাইদেউ মোৰ নামটো চিৰিজু হয় মই আপোনাক ধন্যবাদ জনাইছো আপুনি যোগাযোগ কৰিব পাৰে যেহেতু নলবাৰীত আপোনাৰ নিশ্চয় চিনা পৰিচিত বহু সংখ্যক লোক আছে আপুনি তেওঁলোকৰ লগত যোগাযোগ কৰক ফোন যোগে কেনে ধৰণে ব্যৱস্থা কৰিব পাৰি কৰিব চৰকাৰৰ সৈতে যোগাযোগ কৰিব পাৰে প্ৰশাসন আছে আপোনাক সহায় কৰিব ঔষধৰ কথা আমি কিন্তু আপোনাৰ জ্ঞাতাৰ্থে জনাই থওঁ যে আমি কেইটামান ফোন নম্বৰ আমি দি থাকো আপুনি মাজে মাজে দেখিব যে সেই ফোন নম্বৰত আপুনি যদি ফোন কৰে আপোনাক সহায় কৰিব গতিকে সেয়াও আপুনি চাব পাৰে মই আৰু এটা ফোন এখিনতে লৈ ল'ব পাৰিম স্বাগতম জনাইছো অনুষ্ঠানলৈ আপোনাৰ প্ৰশ্নটো কৰক হেল্ল' যোগাযোগ বিচ্ছিন্ন হৈছে এয়া একোটা সমস্যা কিন্তু তথাপিতো পুনৰ কৈছো যে নলবাৰীলে নহাটো এইখিনিত ভাল এইখিনি সময়ত নহাটো ভাল হ'ব তেওঁ ওচৰ চুবুৰীয়াৰ সহায় লৈ তাৰ পৰাই যত্নটো কৰাটো ভাল হ'ব কাৰণ যিমান ট্ৰেভেল হ'ব মুভমেণ্ট হ'ব সিমানে ভাইৰাছটো বিয়পি যাব গতিকে আপুনি এটা য'ত আছে আপুনি সেফ জোনত আছে মই এনেধৰণে আমি কথা আৰম্ভ কৰিছো যেতিয়া আমি এনেধৰণে আগবঢ়াই লৈ যাম কিন্তু সময় এটি বিৰতি বেটিবাসত উভতি আহিছো আৰু পুৱাৰ শিৰোনামত আমি ইতিমধ্যে আৰম্ভণিতে আমি পাতিলো যে আজিৰ পৰা আংশিকভাৱে শিথিল কৰা হৈছে গতিকে ক'ত কি খোলা হৈছে বা কৰ্মচাৰীসকল কেনেকৈ যাতায়াত কৰিছে কেনেকৈ আহি নিজৰ নিজৰ কাৰ্যালয়ত উপস্থিত হৈছে সমান্তৰালভাৱে প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে এগৰাকী চিকিৎসক আছে আজি কিন্তু আমি আয়ুৰ্বেদ সন্দৰ্ভত পাতি আছো গতিকে আপোনালোকৰ প্ৰশ্নসমূহ ইতিমধ্যে কৰিছে আৰু কেইটামান ফোন আছে মই লৈ ল'ম স্বাগতম জনাইছো আমাৰ অনুষ্ঠানলৈ আপুনি আপোনাৰ পৰিচয়টো দি প্ৰশ্নটো কৰিব পাৰে টিভিৰ ভলিউমটো কমাই লওক হয় প্ৰশ্নটো কৰক টিভিৰ ভলিউমটো কমাই প্ৰশ্নটো কৰক হেল্ল' 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 হয় কওক গুড মৰ্ণিং মই লখিমপুৰৰ পৰা কৈ আছো কওক নিৰ্দিষ্টকে গাড়ী কোনদিনাখন চলিব সেইটোহে সুধিবলৈ বিচাৰিছিলো মানে মোৰ ছোৱালীজনী তাতে থাকে যে ঘৰলৈ আহিব পৰা নাই গুৱাহাটীত থাকে হয় হয় গুৱাহাটীত থাকে মই আপোনাক ধন্যবাদ জনাইছো আপুনি এইটো প্ৰশ্ন কৰিছে কিন্তু আপুনি চাগে জানে যে লকডাউন চলি আছে এয়া মাত্ৰ আংশিক শিথিলতাহে গতিকে আপোনালোকৰ মাজত এই বিভ্ৰান্তিৰ সৃষ্টি হৈছে বহুতৰ মাজতে হৈছে কেৱল আপুনি বুলি নহয় যে বাহন খুলিব এদিনৰ কাৰণে গাড়ী খুলিব বুলি কৈছে হয়তোবা দুদিন বঢ়াবও পাৰে গতিকে সেয়া সেই নিৰ্দেশনাৰ বাবে আমি অপেক্ষা কৰিব লাগিব সেইখিনি সময় যাব পাৰে কিন্তু কথাটো হৈছে যে লকডাউন আমি মানিবই লাগিব 3 তাৰিখলৈকে আমি মানিবই লাগিব গতিকে এই সময়ছোৱাত য'তে আছে ততে থাকক তাৰ পৰা যোৱাৰ কথা এতিয়া অন্তত নাভাবিব অন্তত 3 তাৰিখলৈকে কাৰণ আমি ইতিমধ্যে যিখন যুঁজ দিছো সেই যুঁজখনত আমি জয়ী হ'বই লাগিব আৰু তাৰ বাবে সকলোৰে সহযোগিতাৰ প্ৰয়োজন আছে মই ফোন লৈ থাকিম কিন্তু কথা আমি পুনৰ এবাৰ আৰম্ভ কৰিম কিছু এডভাইজাৰী আছে আমি সেইখিনি নিশ্চয় আয়ুষ মন্ত্ৰালয়ৰ পৰা আৰু এটা হেৰি আছে আপোনাৰ এডভাইজাৰীত আছে সেইটো হ'ল আমাৰ ইয়াতে অৱশ্যে কমকৈ প্ৰয়োগ হয় ভাৰতৰ বাকী ঠাইত প্ৰয়োগ বেছিকৈ হয় সেইটো আমি হালধি গাখীৰৰ লগত মিহলি কৰি খাব লাগে আমাৰ হালধি খাদ্যত ব্যৱহাৰ হয় কিন্তু আমি গাখীৰৰ লগত ব্যৱহাৰ কৰি সাধাৰণতে নাখাওঁ গাখীৰ কুহুমীয়া গৰম গাখীৰ আপোনাৰ 200 ml মানে 1 কাপ বা 1.5 কাপ গাখীৰৰ লগত আমি আধা চামুচ হালধি গুড়ি মিহলি কৰি পেলাই খাব পাৰোঁ আৰু ধৰক আমি সেইটো হালধি গুড়িও ব্যৱহাৰ কৰিব পাৰোঁ বা আমি সাধাৰণভাৱে কেঁচা হালধিৰ ৰসো ব্যৱহাৰ কৰিব পাৰোঁ যিহেতুকে হালধিৰ গুড়ি সহজেই আমাৰ পাকঘৰত উপলব্ধ গতিকে সেইটো ব্যৱহাৰ কৰিলে সেইটো গুড়ি পাৰি ন একো নহয় সেইটো গুড়ি পাৰি সেইটো আমি ব্যৱহাৰ কৰোঁ নিশ্চয় স্বাগতম আপোনাৰ পৰিচয়টো দিব প্ৰশ্নটো কৰিব হয় নমস্কাৰ মই লখিমপুৰ বৰনাবা ক'লো নমস্কাৰ কওক হয় আমাৰ মানে মাজুলী কাম কৰি আছিলো লকডাউনৰ আগতে বাইদেউ তাৰপাছত তাৰপৰা আমাৰ ট্ৰেক্টৰ জেচিবি 5খন ট্ৰেক্টৰ আৰু এখন জেচিবি তাত থাকি আহিলে
এতিয়া আংশিকভাৱে লকডাউন শিথিল হোৱা তাৰপৰা অনাৰ ব্যৱস্থা কিবা কৰিব পৰা হ'ব নেকি আপোনালোকে জিলা প্ৰশাসনৰ সৈতে আপোনালোকে যোগাযোগ কৰক জিলা প্ৰশাসনৰ সৈতে যোগাযোগ কৰক আপোনালোকে য'ত কাম কৰিছিলে তাত যিজন লোকে আপোনালোকক তদাৰক কৰিছিলে বা চাইছিলে তেওঁৰ সৈতে যোগাযোগ কৰক গতিকে তেওঁলোকে নিশ্চয় কিবা এটা ব্যৱস্থা আপোনালোকক কৰি দিব পাৰিব আৰু এই সময়ছোৱাত আমি পুনৰ কৈছো যে যেহেতু এদিনৰ বাবে বাহন চলাচলৰ অনুমতি দিয়া হৈছে কিন্তু সকলোৰে বাবে নহয় মাথো যিসকল লোক আবদ্ধ হৈ আছে কোনো ঠাইত শ্ৰমিকসকল বিশেষভাৱে তেওঁলোকক নিয়াৰহে ব্যৱস্থা কৰাৰ কথা কোৱা হৈছে গতিকে সেই দিনটোলৈ অপেক্ষা কৰক আৰু পৰাপক্ষ জিলা প্ৰশাসনৰ সৈতে আপোনালোকে কথা পাতি চাওক মই পুনৰ কথাৰ মাজলৈ আহিম আধৰুৱা হৈ ৰৈছে হয় হালধিৰ আপোনাৰ এণ্টি ইনফ্লেমেটৰী এফেক্ট থাকে ইমিউনোমডুলেটৰী এফেক্ট থাকে আৰু এই ধৰণৰ যিখিনি হালধিৰ গুণ এইটো বিভিন্ন ধৰণৰ পৰীক্ষাৰ দ্বাৰা এইটো আপোনাৰ এষ্টাব্লিছ হৈছে গতিকে আমি এইটো ব্যৱহাৰ কৰোঁ আৰু এইখিনি অকল ঠিক আয়ুষ মন্ত্ৰালয়ৰ যিখিনি এডভাইচৰী সেইখিনি অকল কোভিড বুলি যে সুবিধা হ'ব এইটো নহয় এইটো আমাক গোটেই জীৱনশৈলীটোৰ কাৰণে আমি সুবিধা পাম এইটো আমি কণ্টিনিউৱাছ ব্যৱহাৰ কৰোঁ আমাৰ ধৰক কোভিড আমি নিশ্চয় স্বাগতম অনুষ্ঠানলৈ প্ৰস্তুত কৰক আপোনাৰ হেল্ল' কওক হেল্ল' কওক মই বিলুবাৰীৰ পৰা কৈ আছিলোঁ কওক কিবা এটা সুধিম মই আপোনাৰ আয়ুৰ্বেদিক ডক্টৰ বহি আছে ইয়াতে হয় 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 সোধক হেৰি মোৰ ল'ৰাটো হেল্ল' শুনি আছো আপুনি ক'ব পাৰে মোৰ ল'ৰাটো আপোনাৰ আজি মানে বহুত আগৰ পৰাই মানে আপোনাৰ হাঁচি আহি থাকে হাঁচি আহি থাকে কণ্টিনিউ হাঁচি আহি থাকে কিবা তেনেকুৱা উপায় কেনেকুৱা আছে নেকি কিবা এলাৰ্জিৰ সমস্যা আছে চাগে আপোনাৰ ল'ৰাটোৰ হয়নে আপোনাক আছে হয় আপোনাক ধন্যবাদ জনাইছো আৰু নিশ্চয় চিকিৎসকে জনাব বাকীখিনি আপোনাক মই ঘৰতে ব্যৱহাৰ কৰিব পৰা এটা বস্তু কৈছোঁ অলপ আগতে যিটো কৈ আছিলোঁ আমি হালধিৰ এণ্টি এলাৰ্জিক এফেক্টটো খুব বেছি ধুনীয়া ঔষধ হয় আপুনি হালধি আমি কোৱাৰ দৰে এইটো গাখীৰৰ লগত ব্যৱহাৰ কৰিব পাৰে ৰাতিপুৱা কেঁচা হালধিৰ ৰস এচামুচ খাব পাৰে এইটো কৰক লগতে গুৰুচি বুলি জনায় আমাৰ সংস্কৃতত কিন্তু আমাৰ ইয়াতে অমৰলতা শগুনী লতা হিচাপে জনা যায় এই তাৰ মানে যিটো আপোনাৰ ঠাৰিটো মানে পাণ গছৰ দৰেই হয় গছটো চিনি পাব আপোনাৰ যথেষ্ট আমাৰ গাঁও এৰিয়াবিলাকত যথেষ্ট আছে তো সেইটোৰ টুকুৰা থেতেলাই পেলাই পানীত মিহলি কৰি খাব পাৰে বা বজাৰত গিলৈ বা গুৰুচি নামৰ টেবলেটো উপলব্ধ সেইটো আপুনি ব্যৱহাৰ কৰিব দিয়ক তেখেতৰ এইটো তেওঁৰ যিটো এলাৰ্জিক টেণ্ডেঞ্চি এইটো কমি যাব নিশ্চিতভাৱে আৰু তথাপিও মই অৱশ্যে এটা কথা ক'ম এবাৰ চিকিৎসককো দেখুৱাই ল'ব কেতিয়াবা নাকৰ ভিতৰত সৰু পলিপ বা গুটি এনেকুৱা থাকিলে বা চেপ্টেল ডেভিয়েশ্যন থাকিলে তেতিয়াও এইটো প্ৰব্লেম হয় সেইটো যদি নাই তেতিয়া আমি এলাৰ্জি বুলি নিশ্চিত তেতিয়া আমি এইটো ব্যৱহাৰ কিন্তু এইটো ব্যৱহাৰ কৰি থাকিলে সেইকেইটা থাকিলেও উপশম নিশ্চিতভাৱে পাব তাৰোপৰি আৰু আমি যিটো তেলৰ যিটো কথা ক'লোঁ নাৰিকল তেল বা ঘি বা তিল তেল অকণমান প্ৰতিদিনে তেখেতে নাকৰ ভিতৰত ব্যৱহাৰ কৰিব পাৰে এইটো এলাৰ্জি কমোৱাত যথেষ্ট সহায় কৰিব মানে যিকোনো তেল মিঠাতেল পাৰি মিঠাতেল প্ৰথম অৱস্থাত ধৰিব সেইকাৰণে আমি সাধাৰণভাৱে উপদেশটো আমি যথেষ্টখিনি পেচেণ্টক বুজাই পেলাইহে দিওঁ কাৰণ প্ৰথম দুদিন ল'লে ধৰাৰ পিছত যদি তেওঁলোক নিদিয়ে বেনিফিট নাপাব কিন্তু 2-3 দিন ব্যৱহাৰ কৰাৰ পিছত সেইটো আমি সহ্য কৰিব পৰা হৈ যাম ঘিউ দিব পাৰি তাৰমানে ঘি দিব পাৰি ঘিটো অতি উত্তম ঘি দিব পাৰি আধৰুৱা হৈ গৈছে পুনৰবাৰ আমি আমি যিটো হালধিৰ সেইটোৰ কথা ক'লোঁ সেইটো আমি ব্যৱহাৰ কৰিব পাৰোঁ আৰু কাহ হৈ থাকিলে ব্যৱহাৰ কৰিবৰ কাৰণে পৰামৰ্শ দিছে আমি বাতি বা আমাৰ ধৰক চৰিয়া বা এনেকুৱা সাধাৰণ গ্লাছ এটাত উতলা গৰম পানী লৈ তাত আমি পদিনাৰ পাত 4-5 খিলা পদিনাৰ পাত আমি তিয়াই দিম তাৰপাছত বা অকণমান আজৱাইন দিম সেইখিনি দি আমি টাৱেল এখনৰে থাকি ভাপটো ল'লে এই শুকান কাহ চৰ্দি আদিত যথেষ্ট উপকাৰ পোৱা যায় মই ফোনটা এইখিনিতে লৈ লৈছোঁ স্বাগতম জনাইছোঁ প্ৰশ্নটো কৰিব পাৰে ক'ৰ পৰা কৈছে ক'ব হেল্ল' কওক আমি ধৰক নিৰ্বাচন কৰি চাওঁ গতিকে আমাৰ বেংক একাউণ্টটো নাই আমি ধৰক সুবিধা কেনেকৈ লাভ কৰিম আমাৰ ধৰক এনেকুৱা অসুবিধা হৈছে আমি চলিবলৈ অসুবিধা হৈছে আজি আপুনি যদি চাই আৰু বেছি দিন নাই লকডাউন খুলিবলৈ 3 তাৰিখে লকডাউন খুলিবই গতিকে এইকেইটা দিন আপোনালোকে যদি ধৈৰ্য ধৰিলে আৰু কেইটামান দিন ধৈৰ্য ধৰক আৰু লকডাউনটো আমাৰ বাবে বা কাৰোবাৰ লাভ হ'ব বাবে নহয় লকডাউনটো কি কাৰণে দিয়া হৈছে যাতে এই মাৰাত্মক কৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰা আমি বাচিব পাৰোঁ কাৰণ কৰোনা ভাইৰাছত যদি আপুনি সংক্ৰমিত হয় বা কোভিড-19 যদি পজিটিভ ওলায়
তেতিয়াহ'লে কিন্তু বৰ পাছৰখিনি বহুত বেছি এটা আচলতে দুখ লগা এটা সিচুৱেচনলৈ যায়গে সৌভাগ্যক্ৰমে আমাৰ ইয়াত যেনিবা কোভিড-19 পজিটিভ হলেও সুন্দৰভাৱে বয়স অনুযায়ী ইমিউনিটি সিস্টেম সব চাই ভাল হৈছে আৰু আমি হৈছে কি গোটেই ব্যৱস্থাটো আমি যোৱা 21 দিনত সুন্দৰভাৱে স্বাস্থ্য ব্যৱস্থাটো গঢ় লৈ উঠিছে সব আমি মোকাবিলা কৰাৰ কাৰণে ৰেডি হৈ আছে আৰু দ্বিতীয় কথা আমি লকডাউনটো ভালকৈ মনাৰ বাবে আমাৰ ইয়াতে বেছি প্ৰসাৰ হোৱা নাই প্ৰতিদিনে এটা বা দুটা কেছ ওলাইছে তাতকৈ আমি বেছি কেছ ওলোৱা নাই আৰু সেইবাবে হয়তো আপোনালোকে উপলব্ধি কৰিব পৰা নাই যে কিমান মাৰাত্মক হ'বগে পাৰে গতিকে মানি চলিছে তাৰ বাবেও ধন্যবাদ গতিকে আৰু কেইদিনমান ধৈৰ্য ধৰক আৰু লগতে যিহেতু সকলোৱে তেনে ধৰণে চৰকাৰৰ ফালৰ পৰা অন্য সাধাৰণ লোকে সহায় সহযোগিতা আগবঢ়াইছে সেয়াও নিশ্চয় আপুনি লাভ কৰিব মই আৰু এটা ফোন কিতে লৈ লম স্বাগতম অনুষ্ঠানলৈ প্ৰশ্নটো কৰক হেল্ল' ধন্যবাদ আপোনাক আমি কথাখিনি পাতি ল'ম সময় যেহেতু আমাৰ হাতত খুব কম আছে 3 মিনিট মানহে আছে আমি এইখিনি সময়ৰ ভিতৰত এডভাইজৰীখন কথা পাতিম এডভাইজৰীৰ ক্ষেত্ৰত এইখিনিত আমি আকৌ থাকিলে কি আমি যেটো আমাৰ তেলটো মুখৰ ভিতৰত লোৱা আমি নাকত তেল লগোৱা এইকেইটা আমি কৰিব লাগিব তাৰ পাছত এটাইতকৈ দৰকাৰ হ'ল আমি খোৱাটো ঠিকমতে শুব লাগিব যাতে আমাৰ ইমিউনিটিটো ষ্ট্ৰং হৈ থাকে আমি ৰন্ধা বঢ়াত মছলাখিনি ব্যৱহাৰ কৰোঁ যোগাসন কৰোঁ হয় আৰু শ্বৱনপ্ৰাশটো সেৱন কৰোঁ শ্বৱনপ্ৰাশ যদি পোৱা নাযাব তেতিয়াহ'লে আমি আমলখিকেই সেৱন কৰোঁ আমি দালচেনি জালুক শুকান আদা খিচমিচ এইকেইটা যি উপলব্ধ হয় সেইখিনিৰে চাহৰ দৰে কাঢ়া বনাই খাম হালধিযুক্ত গাখীৰটো খাম এইখিনি আমাৰ গাখীৰ নাথাকিলে হালধি কেনেকৈ খাব তেতিয়া অন্য পানীৰ লগত মিহলি কৰিও হালধি খাব পৰা যায় আৰু এইখিনি আমাৰ ইমিউনিটিটো যেতিয়া ষ্ট্ৰং কৰিব তেতিয়া আমাৰ কোভিডৰ প্ৰকোপৰ পৰা আমি যেতিয়া সংক্ৰমণ হ'ব আমি নিজকে বচাই চলিব পাৰিম আৰু কোভিড বুলিয়ে নহয় অন্যান্য ৰোগৰ পৰা বাচিব পাৰিব এতিয়া শেষৰ যেটো ফোন আছিলে যে পিঠিখন খুচমাৰি ধৰে আপোনাৰ গেষ্ট্ৰিকৰ প্ৰব্লেম আছে কিন্তু এইখিনি যদি আপুনি মানি চলে ইয়াৰ দ্বাৰাও আপুনি উপকৃত আমি যেটো বুৰুচিৰ কথা ক'লো গিলৈ লতা হগুনি লতাৰ কথা ক'লো সেইটো ৰাতিপুৱা প্ৰতিদিনে ব্যৱহাৰ কৰিলে ই যদিও খাবলৈ অকণমান তিতা হয় সাধাৰণতে তিতা জাতীয় বস্তু খালে গেষ্ট্ৰাইটিছ বাঢ়ে যেন আমাৰ অনুমান হয় কিন্তু ই আপোনাৰ গেষ্ট্ৰাইটিছটো ঠিক কৰি দিব আৰু মানে বহুত ভাল পাৰ্মানেণ্ট ৰিলিফ হয় গেষ্ট্ৰাইটিছৰ পাৰ্মানেণ্ট ৰিলিফৰ ঔষধ খুব কম কিন্তু ই আপোনাক বেনিফিট কৰিব আৰু আপুনি খোৱাৰ পিছত গৰম পানীটো ব্যৱহাৰ কৰক ই গেষ্ট্ৰাইটিছৰ ক্ষেত্ৰত খুব ভাল আৰু খোৱাৰ মাজত এটা অন্তৰ ৰাখক 2 ঘণ্টাৰ পৰা 3 ঘণ্টা তাতকৈ দীঘলীয়া সময়ৰ কাৰণে নখোৱাকৈ নাথাকিব আৰু একেলগেও বহুত খাদ্য আমি খাই দিব নালাগে হয় ধন্যবাদ আপোনাক আৰু আজি যেহেতু আমি অন্য এটা দিশেৰে খুব সুন্দৰভাৱে আলোচনা কৰিলো কোভিড-19 ৰ পৰা কেনেকৈ আমি ৰক্ষা পৰিব পাৰিম আৰু ইয়াৰে সৈতে পোৱাৰ শিৰোনামৰ পৰা আমি বিদায় লৈছো নমস্কাৰ